আজিতো বৈজ্ঞানিকভাৱে এই কথা প্ৰমাণিত হৈ গৈছে যে মাতৃগৰাকীয়ে গৰ্ভাৱস্থা সময়ত যেনে ধৰণৰ আচৰণ কৰিব, যি বাক্য ক'ব, যেনে ধৰণৰ ব্যৱহাৰ কৰিব, তাৰ সম্পূৰ্ণ প্ৰভাৱ গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে। যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, বিচৰণ কৰিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, সেইজনা ঈশ্বৰক চিন্তা কৰিবলৈ ঘৰখনত যদি চুক এটাও নাই, দিনটোত যদি 1 মিনিট সময় নাই, তেতিয়া সংসাৰ আটাইতকৈ দুৰ্ভাগ্যজন হৈছে তেওঁ। আমি চাবচোন, আমি ভকতৰ সমাজলৈ আহিলেহে কৃষ্ণ কৃষ্ণ বুলি কওঁ বা কৃষ্ণ কৃষ্ণ বুলি কাহানি বা নিজৰ ইষ্টমিত্ৰ কুটুম্বত কৈ পাইছোনে বোলে কৃষ্ণ ভালে আছনে বা ভালে আছানে বুলি, সেইটো আমাৰ বহুতে লাজ কৰে। সেইটো বোলে এতিয়া কৃষ্ণ বুলি ক'ব লাগে নি? কৃষ্ণ বোলে ভকতৰ মাজত কোৱা শব্দ হয়, সেইটো হৈছে আটাইতকৈ বেয়া মানসিকতা। অন্নৰ এটা স্বাভাৱিক প্ৰকৃতি আছে, ইয়াক যি ভাৱ লৈ প্ৰাক কৰা যায় সেই ভাৱটো অন্নই গ্ৰহণ কৰা। আইসকলে ঘৰত পৰীক্ষা কৰি চাব পাৰে। সিজোৱা চাউল মুঠি দুটা চিচাৰৰ বৈয়ামত দুভাগকে ৰাখি দিব, ৰখাৰ পাছত কেইটামান চাউলৰ আগত আপুনি ভাল কথা দুটামান কওক, ঘোষা এফাকি গাই দিয়ক, আন কেইটা চাউলৰ আগত বেমাৰ আজাৰ দুটামানৰ নাম কওক, তেনেকে 4-5 দিন ৰাখি চাওক। এতিয়া জিভাখনেতো মনুষ্যৰ মাংস পালেও খাই দিব, মনুষ্য এনেকুৱা এটা জীৱ, কিন্তু এতিয়া অকণমান বান্ধত পৰি খাব নোৱাৰা হৈ আছে। গতিকে আমি ইমান নিজকে ব্যভিচাৰী হ'বলৈ দিলে নহ'ব। আজিকালিতো হিৰণ্যাক্ষ হিৰণ্যকশিপুতকৈ দুৰ্দান্ত দৈত্য আপোনাৰ মোৰ সমাজত আছে বোলে কেনেকে? এতিয়া যিহেতু প্ৰথম স্কন্ধৰ 6ষ্ঠ অধ্যায় ভগৱন্ত কৃষ্ণৰ দ্বাৰকালৈ পুনৰাগমন পাঠটি চলি আছে, গতিকে আমি বৰ্তমান পোৱা সময়কণ প্ৰথম স্কন্ধৰ আধাৰতে অকণমান আগবঢ়াব বিচাৰিম। ভাগৱতৰ প্ৰথম স্কন্ধটিত সম্পূৰ্ণ 19টি অধ্যায় আছে, আৰু সেই 19টি অধ্যায়ে আমি জানো যে প্ৰথম আৰম্ভণি হৈছে মংগল আচৰণ আৰু ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে। গতিকে ভাগৱতৰ মাৰ্গত ঋষিসকলৰ প্ৰশ্ন, অন্য কোনো ধৰ্ম সংস্কৃতিত যদি চাই প্ৰশ্নৰ পৰা কোনো কিন্তু আৰম্ভ হোৱা নাই, তাত উত্তৰৰ পৰা আৰম্ভ হৈছে। কিন্তু আমাৰ শাস্ত্ৰীয় পৰম্পৰাৰ আটাইতকৈ লক্ষণীয় দিশ এইটোৱেই, ইয়াত কিবা এটা বিষয় আৰম্ভ হয় প্ৰশ্নৰ বা জিজ্ঞাসাৰ পৰা। কিন্তু জিজ্ঞাসা কৰাৰো এটা পদ্ধতি আছে। মই যদি আপোনাৰ জ্ঞানৰ পৰীক্ষা ল'বলৈ শিকো যে হে আমুকৰ পুতেক কোন আছিলে কওকচোন, এইটো দম্ভ ভাৱত সোধা কথা। আৰু যদি মই বিষয় এটা ইতিমধ্যে জানো, কিন্তু আপোনাক পৰীক্ষা কৰিবলৈ যদি মই নজনাৰ ভাও যদি সুধিছো, সেইয়াও কিন্তু অসুৰৰ লক্ষণত কৰা জিজ্ঞাসা। সেইবাবে ভাগৱতে কৈছে জিজ্ঞাসা প্ৰকাশ কৰাৰো এটা পদ্ধতি আছে। পদ্ধতিটো কি? তদ্দিদ্ৰি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, যে প্ৰণিপাত কৰি বিনয় ভাৱত জ্যেষ্ঠজনৰ আগত জিজ্ঞাসা প্ৰকাশ কৰা। সেইবাবে আমি সকলোৱে জানো যে নৈমিষাৰণ্যত সুতমুনিক আচাৰ্য পাতি সৌনকাদি ঋষিসকলে ভাগৱত শ্ৰৱণ কৰাৰ বাবে জিজ্ঞাসা প্ৰকাশ কৰিছিল। আৰু সেই ভাগৱত শ্ৰৱণৰ জিজ্ঞাসা প্ৰকাশৰ মূলতে আছিল ঋষিসকলৰ মূলতঃ 5টা প্ৰশ্ন, 6টা প্ৰশ্ন, যি 6টা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সুতমুনিয়ে মহামুনি শুকদেৱৰ মুখৰ পৰা লিখিত হোৱা 12 স্কন্ধ ভাগৱত কৈ পেলাইছিল। প্ৰথমটি প্ৰশ্নই আছিল যে কি কৰিলে জীৱসকলৰ কল্যাণ হয়। দ্বিতীয়তে আছিল যে সৰ্বশাস্ত্ৰৰ সাৰ কি। তৃতীয়তে আছিল ভগৱন্ত কৃষ্ণ পূৰ্ণ ব্ৰহ্ম হৈও কিয় জন্মগ্ৰহণ কৰিছিল। তাৰ পাছতে আছিল ভগৱন্ত কৃষ্ণই জন্মগ্ৰহণ কৰি কি কি লীলা কৰিছিল, আৰু ভগৱন্ত কৃষ্ণৰ অৱতাৰসমূহৰ উদ্দেশ্য আৰু লীলাসমূহ কি কি। ষষ্ঠতে আছিল ভগৱন্ত কৃষ্ণই বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত ধৰ্মই কাৰ আশ্ৰয় লৈ থাকিল। এই 6টি প্ৰশ্নৰ ব্যাখ্যা দিবলৈ গৈ 12 স্কন্ধ ভাগৱত, গতিকে সময়ো বহুত কম। গতিকে এই সময়ত আমি 6টা প্ৰশ্ন যে আলোচনা কৰিব পাৰিম সেয়া আশা কম, হ'লেও আমি থুলমূলকৈ এটা শাৰীতে ক'বলৈ আমি চেষ্টা কৰিম যে সকলো ধৰ্মৰ সাৰ বস্তু বা শ্ৰেষ্ঠ আচৰণীয় মাৰ্গ কি, যে ভগৱত ভক্তি। কাৰণ আমি সকলোৱে জানো যে কৰ্ম, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ, ধ্যান মাৰ্গ আদি বিভিন্ন মাৰ্গ আছে। যদি ভক্তি মাৰ্গত শ্ৰেষ্ঠ কিয় কৰিলে? কাৰণ কৰ্মই আমি ভগৱন্তক বুজিব নোৱাৰোঁ। ভগৱন্তই কিমান পৰ্যায়ৰ কৰ্ম কৰিছে আৰু আমি কেনেকুৱা কৰ্ম কৰিছোঁ, কৰ্মৰ সৈতে ভগৱন্তৰ তুলনা সম্ভৱ নহয়। জ্ঞানো সময়ত অহংকাৰৰ কাৰণ হ'ব পাৰে, যে মই জানিছোঁ, মই বুজিছোঁ। সেইবাবে কি ৰাখিলে? ধ্যান কৰিবলৈ গৈও অনন্তকাল ধ্যান কৰাৰ পাছতো সামান্য অকণমান বিষয়ৰ বাবে মনটো বিচলিত হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে ভাগৱতেও কৈছে যে পূৰ্বৰ ঋষিসকলে বায়ুক ভক্ষণ কৰাৰ পিছত কামনাৰ বশৱৰ্তী হ'বলগীয়া হৈছিল। তেতিয়াহ'লে উত্তম পথটো কি?
একমাত্ৰ ভক্তি ভগৱন্তৰ চৰণত নিজকে সমৰ্পণ কৰি দিয়া যেতিয়া মোৰ নিজৰ বুলি একো ব্যক্তি নাথাকিবই তেতিয়া আমি ভগৱন্তৰ ওচৰত আমি কেতিয়াও অবাক্য কথন কাৰণ আমি কাকো এটো উপদেশ দিয়াৰ প্ৰয়োজন নাই যে কি খাব লাগে কি খাব নালাগে কলৈ যাব লাগে কলৈ যাব নালাগে কি কৰিব লাগে কি কৰিব নালাগে আমাক এটা বিবেক দিছে বিবেকৰ আধাৰত আমি সেইখিনি বিচাৰ কৰিব পাৰো কিন্তু গোটেই খেলিমেলি কোনখিনিত লাগে এই ভক্ষাভক্ষ গমনাগমনত কথনত গতিকে সেইখিনি সময়ত সংযমিত একমাত্ৰ ভক্তি ভাৱেৰে হোৱা যায় কাৰণ চাওকচোন মনত যদি এইটো ভাৱ থাকে যে যিখন মুখেৰে মই ভগৱন্তৰ নাম লওঁ সেইখন মুখেৰে আনক মই দুটা বেয়া কথা কেনেকৈ কম নহ'লেতো আমাৰ মাত নুফুটা ল'ৰা ছোৱালীকো প্ৰথমতে বেয়া মাতটোহে শিকায়গে ৰাম বুলিবলৈ কৃষ্ণ ক'বলৈ কিন্তু সহজে নিশিকায়গে সেই দৰ্শনটো আমি সলাব লাগিব দ্বিতীয়তে চাবচোন কি খাম আমি খোৱাটোত বহুতসকলে এইটোত লাগি থাকে যে কিবা মাছ মাংস খালে পাপ হ'ব বা আপোনাৰ নিৰামিষ খালে বোলে পুণ্য হ'ব নিৰামিষ খোৱাত বোলে পাপ নাই নিৰামিষ খোৱাটো পাপ আছে আমি এইটো সন্তুষ্টি লাভ কৰিলে নহ'ব যে মই বোলে মাছে মঙহে নাখাওঁ এইবোৰ এৰা বহু বছৰ হ'ল মই বোলে বইলহে খাওঁ সেই বুলিয়ে যে মই একদম পুণ্যৰ ভাণ্ডাৰটো হৈ আছো সেইটো ভবাটো ভুল কাৰণ প্ৰাণী এটা হত্যা কৰি ভক্ষণ কৰাটোতো মহা অধৰ্ম কিন্তু নিজৰ পেটটোৰ বাবে কাৰণ চাউলটোতো বীজ আছে চাউলটোতো প্ৰাণ শক্তি আছে ধানটো যদি আমি হৰাই থকা বুট মাহটো মগু মাহটো যদি আমি মাটিত পেলাই দিওঁ তাৰ পৰা অংকুৰ ওলাই আহিব তাতো জীৱ আছে সেই জীৱৰ ওপৰত এই জীৱ নিৰ্ভৰশীল কিন্তু তাত জীৱ হত্যা হোৱা নাই বা জীৱ হিংসা হোৱা নাই কিয় কাৰণ অন্য জীৱ এটা মাৰিবলৈ গ'লে সি অনুভৱ কৰে বুট মাহটো চুবাওতে অনুভৱ নকৰে কাৰণ তাত প্ৰাণ শক্তি ইমান সংস্কাৰপ্ৰাপ্ত নহয় কিন্তু হাঁহটো পাৰটো ছাগলীটো মাৰিবলৈ গ'লে অনুভৱ কৰে সেইখিনিতো মহা অধৰ্ম সেইকাৰণে ভাগৱতে কৈছে নমাৰিবে পশুক এৰিবে মাংস আশা দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা তাৰ মাজতে আকৌ কোনোবাজন ওলাব নহয় বোলে এয়া দেৱতাক উচৰ্গা কৰি লৈছো সেইকাৰণে ভাগৱতে তাকো নিষিদ্ধ কৰিছে দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা এয়া কোনে কোৱা কথা ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক্য ইয়াক কোনে লংঘন কৰে হৰিত বিমুখনৰে লংঘয় ইহাক যিজন হৰিত বিমুখনৰ সেইজনেহে ইয়াক লংঘন কৰে মই আপুনি একশৰণীয়া হয়নে নহয় সেইটো চোৱাৰ প্ৰশ্ন প্ৰসংগ নাই মই নিজকে চোৱাৰ প্ৰয়োজন কেনেবাকে মই একশৰণীয়া ভকত হৈ পেলাই এইখিনি ভক্ষাভক্ষ চলাই আছো নি বোলে ঘৰত নকৰো নহয় বজাৰৰ পৰা কিনিহে আনো অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা সুপহৰ্তা সখাদকাস্তি ঘাতকা অনুমতিদাতা কটা বচা কৰোতা কিনোতা খাওঁতা বাচোতা ধোঁতা সমানে 8 প্ৰকাৰে বদভাগী হয় বোলে এইবোৰ নাখালেচোন গাত বল কমি যাব আপুনি মই বল শক্তি পাবলৈ যিখিনি প্ৰটিন ভিটামিনৰ প্ৰয়োজন সেইখিনি পৰ্যাপ্ত পৰিমাণে সতেজ দ্ৰব্যখিনিত পোৱা যায় উদাহৰণস্বৰূপে আপুনি যদি 100 গ্ৰাম মাংস ভক্ষণ কৰে তাত মাত্ৰ 14 গ্ৰাম প্ৰটিনহে থাকে তাৰ বিপৰীতে যদি 100 গ্ৰাম আপুনি সয়াবিন ৰাজমাহ খায় তাত আপোনাৰ 36 গ্ৰাম প্ৰটিন থাকে প্ৰটিন ভিটামিনৰ প্ৰশ্ন নহয় প্ৰশ্ন হৈছে জিভাখনে টেষ্ট লোৱা এতিয়া জিভাখনেতো মনুষ্যৰ মাংস পালেও খাই দিব মনুষ্য এনেকুৱা জীৱ কিন্তু এতিয়া অকণমান মানুহত পৰি খাব নোৱাৰা হৈ আছে গতিকে আমি ইমান নিজকে ব্যভিচাৰী হ'বলৈ দিলে নহ'ব চাবচোন অন্য জীৱৰো বিচাৰ আছে সিংহই কেতিয়াও তৃণ নাখায় নহয়নে আৰু তাত ব্ৰেড বাটাৰ লগাই দিয়ক কাৰণ সিংহৰ জন্ম হৈছে মাংস ভক্ষণৰ বাবে দাঁত জুঙা পানী চেলেকি খায় নিজৰ সেই সিংহটোৰ জ্ঞান নাই তথাপি নিজৰ কুলৰ মৰ্যাদা ত্যাগ নকৰে গৰুটোক বা গৰুজনীক আপুনি মাছৰ গোন্ধ থকা ঘাঁহ কেইডালমান দিয়কচোন গৰুজনীয়ে কেতিয়াও নাখায় একমাত্ৰ বিচাৰ নাই কাৰ এই মনুষ্যক যাক আমি জীৱশ্ৰেষ্ঠ বুলি কওঁ আৰু ইয়াক যদি বেছিকৈ বুজাই থাকে মূৰৰ ওপৰতে ডিঙিৰ ওপৰত যিটো লাগি থাকে এইটো খাবলৈ আৰম্ভ কৰে বুজি পাইছেই চাগে সেইকাৰণে আমি যুক্তি তৰ্ক মনোবাদী চিন্তাটো ইমানো আগলৈ লৈ যাব নালাগে যাতে সাধাৰণ সৰলতা কোনোটো প্ৰশ্ন আহি পৰে অন্য তামসিক দ্ৰব্যখিনি খালে তাত পাপ হয় পুণ্য হয় সেইখিনি পাছলৈ থৈছো প্ৰথম কথা সেইখিনি মনুষ্য বোলা জীৱটোৰ বাবে নহয় দ্বিতীয়তে নিৰামিষ বস্তু এটা খালেও ভক্তজনে সেয়া প্ৰথমতে ঈশ্বৰত নিবেদন কৰিব লাগিব আৰু ঈশ্বৰত নিবেদন কৰি তাক প্ৰসাদ ৰূপত গ্ৰহণ কৰিব সেইটো হৈছে ভাগৱত মাৰ্গৰ লক্ষণ পানীকণ খাওঁতে ভগৱন্তৰ নামত কৃষ্ণ বুলি বোলে নামঘৰত শৰাই দিয়া প্ৰসাদগিটা হে কৃষ্ণ কৃষ্ণ তাকো চাবচোন ভাল ভাল বস্তুখিনি বেয়া বেয়া বস্তুটো আমি হুহাতে খাওঁ কিন্তু ভগৱন্তত অৰ্পণ কৰা প্ৰসাদগিটা আমাৰ বহুতে বাওঁ হাতখনত লৈ গলিয়াই খায় এইটো দেখিবলৈও অশুৱনি আৰু নীতি বহিৰ্ভূত কথা কাৰণ হে বৈকুণ্ঠৰ প্ৰসাদ হয় নহয়নে পৰাপক্ষত হুহাতখনে এইটো কথা বেলেগ যে চোৱা হৈ যাব বুলি আমাৰ বহুতে ধৰি লওক পাতটো পৃথককে থৈ পেলাই প্ৰসাদগিটা বাওঁ হাতখনত লৈ খায় কিন্তু ভগৱন্তৰ প্ৰসাদ কেতিয়াও বাম হস্তই গ্ৰহণ কৰিব নালাগে এইটো বাৰু এটা সৰু কথা গতিকে কিবা এটা খোৱা সময়টো ভক্তজনে এইটো ভাবিলে যে এইটো মই ভগৱন্তক অৰ্পণ কৰিব পাৰো নে নোৱাৰো
যদি পৰা যায় তেতিয়াহ'লে তাক ভক্ষণ কৰিব লাগে। আৰু এইটো বহুত উচ্চ পৰ্যায়ৰ কথা, কাৰণ ভাবিছোঁ যে এইটো সকলোৱে ফ'ল' কৰা বা সকলোৱে আচৰণ কৰা সম্ভৱ নহয়, সেইখিনিতো সমস্যাটো। আপুনি মই স্বীকাৰ কৰিলেও যে ইমানখিনি মনাটো সম্ভৱ নহয়, কিন্তু ইমানখিনি মানিবও নালাগে। মাত্ৰ যি ভক্ষণ কৰোঁ সেয়া যাতে শুদ্ধ সাত্বিক হয়। কাৰণ চাওকচোন, ভাগৱতৰ আমি 12 স্কন্ধত তত্ত্ব বুজিও লাভ নাই, কাৰণ তত্ত্বখিনি আমি যদি জমা কৰি গৈ থাকোঁ কিন্তু হৃদয়ত যদি অনুভৱ নহয়, অনুভৱ ক'ৰ পৰা আহিব? জীৱৰ মূলত সংস্কাৰ আহে 3টা বস্তুৰ পৰা। সেইবাবে চাওকচোন, যেতিয়া ঋষিসকলৰ প্ৰশ্নৰ প্ৰসংগতে 2য় অধ্যায় কি আহিছে? ব্যাস নাৰদৰ সংবাদ। ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখুৱালে? ব্যাসদেৱ কোন? জ্ঞানৰ অৱতাৰ, জ্ঞানৰ একেবাৰে চৰম সীমাত উপস্থিত আছে। কিন্তু সেই জ্ঞানৰ চৰম সীমাত থকাৰ পাছতো নাৰদদেৱৰ সন্মুখত এই জ্ঞানৰ অভিমান তেওঁ সমৰ্পণ কৰিছে। সেইবাবে ভাগৱতৰ মাৰ্গত প্ৰথম জিজ্ঞাসা, প্ৰশ্ন, তাৰ পাছতে কি আহিব? সমৰ্পণ। কাৰ ওচৰত? উত্তম গুৰুজনৰ ওচৰত। ব্যাসদেৱ মতিভ্ৰম হোৱা নাছিল, এইটো আমাৰ বহুলোকে ভুল কয়। কাৰণ ভগৱন্তৰ অৱতাৰ, তেওঁ কেনেকৈ মতিভ্ৰম হ'ব? ব্যাসদেৱ চিন্তিত হৈছিল। কিয়? কাৰণ তেওঁ ভাবিলে যে 4 বেদ 14 শাস্ত্ৰ মই 18 পুৰাণ কৰিলোঁ, তথাপি মোৰ মনটোৱে শান্তি পোৱা নাই, মই কিবা এটা কোনোবাখিনিত মোৰ দ্বাৰা ভুল আচৰণ হৈ আছে। কাৰণ তেতিয়ালৈকে তেওঁ গুৰিটোৰ কথা ইমান বিস্তৃত ৰূপত কোনো শাস্ত্ৰত প্ৰকাশ কৰাই নাছিল। তেতিয়া আহি উপস্থিত হ'লি নাৰদদেৱ। তেতিয়া নাৰদদেৱে ক'লে, হে ব্যাসদেৱ, তুমি যিমান স্বৰ্গ মুখ্য প্ৰাপ্তিৰ কথা লিখিলা, কিন্তু স্বৰ্গলৈ গৈ কৰিব কি? আপুনি মই যেনিবা গোটেই জীৱনটো পুণ্য অৰ্জন কৰিলোঁ, সেই সময়ত স্বৰ্গলৈ যোৱা চেক পাতখন পালোঁ, স্বৰ্গলৈ গৈ কি কৰিম? বহু ভোগ কৰিলোঁ, ভোগ কৰাৰ পাছত কি হ'ব? স্বৰ্গৰ পৰা খহি আহিও কি হ'ব লগা আছিল? নহুক অজগৰ হ'ব লগা হৈছিল। স্বয়ং স্বৰ্গৰ ধনৰ অধিপতি কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰীৱেও আহি অৰ্জুন বৃক্ষ হ'ব লগা হৈছিল। এটা কল্পৰ ৰজা ইন্দ্ৰও আহি কাউৰী ৰূপত জন্মগ্ৰহণ কৰিব লগা হৈছিল। তেতিয়াহ'লে আপুনি মই ইন্দ্ৰপদ পাইনো কি লাভ? আনকি ব্ৰহ্মাদেৱৰ ক্ষেত্ৰতো ভাগৱতেতো এইটো কথা কৈছে যে মনুষ্যৰ সহস্ৰ বছৰে ব্ৰহ্মাদেৱৰ এদিন, তেনেকুৱা সহস্ৰ বছৰ যুক্ত হৈ ব্ৰহ্মাদেৱৰ এটা বয়স। কাৰণ আমি সত্যত এটা দাপৰ কলি 4 যুগ নহয়নে? সত্য যুগৰ বয়স 17,20,000 বছৰ, তেতাৰ 12,96,000, দাপৰৰ 8,64,000, কলিৰ 4,32,000। এই 4 যুগ মিলি এটা দিব্য যুগ সৃষ্টি হয়। এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয়। এনেকুৱা 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। 14জন মনুৰ শাসনকাল লগ লাগি এটা কল্প, এটা কল্পে ব্ৰহ্মাদেৱৰ এদিন। তেনেকুৱা এদিন যুক্ত 100টা বছৰে এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ুস। মনুষ্যৰ জোখাৰে 864 কোটি বছৰ। বোলে পৃথিৱীত 864 কোটি বছৰ পাৰ হৈ গ'লে ব্ৰহ্মাদেৱৰ এদিন পাৰ হৈ যায়, এইটো কেনেকুৱা কথা? আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰিছে যে মহাকাশত আমাৰ সৌৰজগতৰ পৰা যিমানে ঊৰ্ধলৈ গৈ থকা হয়, সিমানে সময়ৰ গতি কমি কমি গৈ থাকে। ব্ৰহ্মাদেৱ ক'ত আছে? আপুনি মই আছো ভূলোকত। ভূলোক, গোবৰলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। সত্যলোকত সময়ৰ গতি আটাইতকৈ ধীৰ। সেই 864 কোটি বছৰ যুক্ত 100 বছৰ পাৰ হোৱাৰ পাছতো ব্ৰহ্মাৰো মুকুতি নাই, নভৈলে ভকতি, সামান্যৰ কিবা কথা কহিব নিপতি। সেই ব্ৰহ্মাদেৱৰ তেতিয়ালৈকে মুক্তি পোৱা সম্ভৱ নহয় যেতিয়ালৈকে ভক্তি আচৰণ নকৰে, ঈশ্বৰৰ প্ৰতি জড়িত নহয়। আৰু ঈশ্বৰৰ প্ৰতি জড়িত হ'বলৈ, ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি উৎপন্ন হ'বলৈ প্ৰথমতে এই জীৱৰ যি সংস্কাৰ, সেই সংস্কাৰ আহে অন্ন বাক্য ব্যৱহাৰৰ পৰা। অন্ন যোনি কিছু নকৰে বিচাৰ, জাতিকুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট। অন্ন বিচাৰ মানে এইটো নহয় যে আমুক হাতে নাখাওঁ তামুক হাতে নাখাওঁ। অন্নৰ এটা স্বাভাৱিক প্ৰকৃতি আছে, ইয়াক যি ভাৱ লৈ পাক কৰা যায় সেই ভাৱটো অন্নই গ্ৰহণ কৰে। আইসকলে ঘৰত পৰীক্ষা কৰি চাব পাৰে। সিজোৱা চাউল মুঠি 2টা চিচাৰৰ বৈয়ামত দুভাগকে ৰাখি দিব। ৰখাৰ পাছত কেইটামান চাউলৰ আগত আপুনি ভাল কথা দুটামান কওক, ঘোষা এফাকি গাই দিয়ক। আন কেইটা চাউলৰ আগত বেমাৰ আজাৰ দুটামানৰ নাম কওক। তেনেকে 4-5 দিন ৰাখি চাওক, দেখিব 4-5 দিনৰ পাছত যিকেইটা চাউলৰ আগত আমি ভাল কথা কৈছিল সেইকেইটা তেনেদৰেই থাকিব। খালী চকুৰে আমি দেখা পাম যিকেইটা চাউলৰ সন্মুখত আমি বেমাৰ আজাৰৰ নাম উচ্চাৰণ কৰিছিল তাত ভেঁকুৰ উঠি যাব। আৰু সেই অন্ন গ্ৰহণ কৰিয়ে কি হয়? যেনেকুৱা অন্ন হয় তেনেকুৱা মন হয়। আৰু আপোনাৰ মোৰ নাক কাণ চকু মোৰ যত যিমান ইন্দ্ৰিয় আছে, যতেক ইন্দ্ৰিয়গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব, যেনেকুৱা মন হ'ব তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব।
যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব তেনেকুৱা স্বভাৱ হ'ব, যেনেকুৱা স্বভাৱ হ'ব তেওঁ তেনেকুৱা কৰ্ম কৰিব, যেনেকুৱা কৰ্ম কৰিব তেওঁ তেনেকুৱা ফলেই পাব। আৰু ফল ভোগৰ প্ৰক্ৰিয়াটোৰ নামেই হৈছে জীৱন। সেইকাৰণে আমি ভেটিটো ঠিক কৰিবলৈ হ'লে অন্ন শুদ্ধ হ'ব লাগিব। অন্ন শুদ্ধ হ'লেহে আমাৰ মন শুদ্ধ হ'ব। দ্বিতীয়তে বাক্য। আমি চাবচোন, আমি ভকতৰ সমাজলৈ আহিলেহে কৃষ্ণ কৃষ্ণ বুলি কওঁ বা কৃষ্ণ কৃষ্ণ বুলি কাহানি বা নিজৰ ইষ্ট মিত্ৰ কুটুম্বক কৈ পাইছোনে বোলে কৃষ্ণ ভালে আছনে বা ভালে আছানে বুলি? সেইটো আমাৰ বহুতে লাজ কৰে। সেইটো বোলে এতিয়া কৃষ্ণ বুলি ক'ব লাগে নি? কৃষ্ণ বোলে ভকতৰ মাজত কোৱা শব্দ হয়। সেইটো হৈছে আটাইতকৈ বেয়া মানসিকতা। আমি নিজৰ আত্মীয় সম্পৰ্কৰ সৈতে সম্বন্ধ থকা লোকসকলৰ সৈতে ভগৱন্তৰ নামটো যিমান পাৰোঁ যুক্ত কৰিবলৈ চাব লাগে। কোনোবা বোলে ভতিজাই ফোন কৰিছে, মমায়ে ফোন কৰিছে, ভাগিনে ফোন কৰিছে, বোলে কৃষ্ণ ভালে আছনে বা ভালে আছানে? কিন্তু সেইখিনিত আমি প্ৰয়োগ নকৰোঁ। আমি ক'ত প্ৰয়োগ কৰোঁ? ভকতৰ সমাজলৈ আহিবলৈ। মানে ভকতৰ সমাজতহে কৃষ্ণক লাগে, বাকীখিনি সময়ত কৃষ্ণক নালাগে। সেইবাবে আমি পাকে পকাৰে হ'লেও ভগৱন্তৰ নাম যিমান পাৰি সিমান সকলোৰে ক্ষেত্ৰত। কাৰণ আপোনাকে দেখি যদি বিৰূপভাৱে হ'লেও অন্য এজনে কৃষ্ণ বুলিছে, তেতিয়াহ'লে আপুনি বহুত ডাঙৰ পুণ্যৰ কাম কৰিছে। কাৰণ তেওঁ অশ্ৰদ্ধাযুক্ত হৈও ভগৱন্তক স্মৰণ কৰিছে, তাৰ মাধ্যম হ'ল আপুনি। সেইকাৰণে সেইকণ পুণ্য অৰ্জনৰ পৰা পিছ হুকিব নালাগে। প্ৰথমতে বাক্য, দ্বিতীয়তে ব্যৱহাৰ। চাওকচোন আমাৰ কেনেকুৱা সুন্দৰ সংস্কাৰ আছে। ইজনে সিজনক লগ পালে আমি হাই হেল্ল' নিদিওঁ, হয়নে? এখন হাতে চৰেই দেখুৱাইছে নে কিয়েই দেখুৱাইছে বুজি পালে অকণমান অসুবিধা হয়। কিন্তু আমাৰ হৈছে পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, এক কৰি দশ ইন্দ্ৰিয় সমে মই আপোনাক প্ৰণাম জনাইছোঁ। এইখিনি ব্যৱহাৰৰ পৰা সংস্কাৰহে। বাকীখিনি কথাটো আমাৰ অসমীয়া সমাজত ক'বই নালাগে। এই সংস্কাৰৰ আধাৰটো যদি আমি বৰ্তাই ৰাখিব পাৰোঁ, তেতিয়া ভাগৱতৰ মাৰ্গত আৰু আচৰণৰ বাবে একো বাকী নাথাকে। কিন্তু এইটোও নহ'ব। বহুতে কয় যে নিৰামিষ ভোজী হিটলাৰো আছিলচোন। হিটলাৰো আমি জানো কিমান ক্ৰুৰ শাসক আছিল, হয়নে? গতিকে নিৰামিষ ভোজী খোৱাটোৱে ভাল হোৱাটোৱে প্ৰযোজ্য নহয়। ভালটো ভগৱন্তত অৰ্পণ হ'বও লাগিব। যিজনা ঈশ্বৰে আপোনাক মোক ইমান এটা সুন্দৰ শৰীৰ দিছে, বিচৰণ কৰিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, সেইজনা ঈশ্বৰক চিন্তা কৰিবলৈ ঘৰখনত যদি চুক এটাও নাই, দিনটোত যদি 1 মিনিট সময় নাই, তেতিয়া সংসাৰ আটাইতকৈ দুৰ্ভাগ্যজন হৈছে তেওঁ। আৰু আজিকালিতো হিৰণ্যাক্ষ হিৰণ্যকশিপুতকৈ দুৰ্দান্ত দৈত্য আপোনাৰ মোৰ সমাজত আছে। বোলে কেনেকে? হিৰণ্যাক্ষও ইমানখিনি যতখিনি উৎপাত কৰিলে, উৎপাতৰ কাৰণটো কি আছিল? তেওঁ ভাবিছিল যে মোৰ বৈমাতৃ অদিতিৰ সন্মান স্বৰ্গত আছে আৰু মোৰ মাতৃ দিতিৰ সন্মান স্বৰ্গত নাই, গতিকে মোৰ মাতৃ দিতিৰ সন্মান স্বৰ্গত স্থাপন হ'ব লাগিব। ইন্দ্ৰৰ মুকুট আনি নিজ মাতৃৰ চৰণত দি দিলেহি, নহয়নে? ব্যৱস্থাটো অশুদ্ধ আছিল। হিৰণ্যাক্ষই যিটো পদ্ধতি অৱলম্বন কৰিলে সেইটো অধৰ্ম আছিল। কিন্তু অধৰ্মও যদি কৰিছিল নিজৰ মাতৃৰ বাবে, নহয়নে? কিন্তু আজিকালি আমাৰ সমাজত কেনেকুৱা দেখা পায়? দুটামান অকণমান ব্যস্ততাৰ কাৰণে লাহেকৈ মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ আহিলেগে, বয়স হোৱাৰ লগে লগে বুঢ়া বুঢ়ী বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিলে, অকণমান বেমাৰত পৰিলে বোলে টানকৈ কিবা এষাৰ ক'লে, সেইকেইজনটো হিৰণ্যাক্ষতকৈ দুৰ্দান্ত দৈত্য। সেইবাবে অন্তত এনেকুৱা এটা চিন্তাভূমিখী হৈ আমি যাতে অনাগত সময়টো কলিযুগ চাওচোন, যেতিয়া ব্যাস নাৰদৰ সংবাদ চলিছিল, সেইখিনি সময়তে আমি সকলোৱে জানো যে ব্যাসদেৱক পতিয়ন যোৱাবলৈ নাৰদদেৱে তেওঁ পূৰ্বজন্মৰ কথা কৈ শুনাইছিল। তেতিয়া কৈছিল যে সেই ব্যাসদেৱ শুনা, পূৰ্বজন্মতো মই এজন ব্ৰাহ্মণ বৈষ্ণৱৰ ঘৰৰ কাম কৰা মানুহ এগৰাকীৰ সন্তান আছিলোঁ। কিন্তু সেই গৃহখনত সদায় হৰি কথা কীৰ্তন হওঁতে হওঁতে মই চুকতে বহি শুনি থাকোঁ। অন্তিম সময়ত কি হ'ল, মোৰ ভাৱ উপজিলে, তেওঁলোকক যেতিয়া হৰি ভক্তি জ্ঞান বিচাৰিলোঁ, তেওঁলোকে হৰিক ভজনা কৰিলে, ভগৱন্তৰ নাম মোক প্ৰদান কৰিলে, আৰু ভগৱন্তক চিন্তা কৰি কৰি মই শৰীৰ এৰিলোঁ। শৰীৰ এৰাৰ পাছত মই দ্বিতীয়টি কল্পত ব্ৰহ্মাৰ মনৰ পৰা মানস পুত্ৰৰ ৰূপত জন্ম লাভ কৰিবলৈ পালোঁ। ঘৰৰ মানুহৰ বন কৰা মানুহ এগৰাকীৰ পুত্ৰ কি হ'লগৈ? বৈকুণ্ঠৰ পাৰিষদ নাৰদ। নাৰুধ্যতে ইতি নাৰদহ। যাৰ মনত নিৰন্তৰ ভগৱত চিন্তন হৈ থাকে সেইজন হৈছে নাৰদ। ৰোধ নহয় কেতিয়াও। খন্তেক সময়ো তেওঁৰ মনৰ পৰা ঈশ্বৰ চিন্তন ত্যাগ নহয়। চাউল মুঠি দিছে ভগৱন্তক চিন্তা কৰি, ঘৰটো হাৰিছে ভগৱন্তক চিন্তা কৰি, ল'ৰা ছোৱালী স্কুল কলেজলৈ ওলাই গৈছে ভগৱন্তক চিন্তা কৰি, ফলত বেলেগকৈ আৰু ভক্তি আচৰণ কৰাৰ বাবে ব্যৱস্থা নাথাকে। মাত্ৰ সেইকণেই লাগে যাতে সকলো সময়তে ঈশ্বৰ চিন্তন হৈ থাকে। এইটোও নহয়, কেতিয়া এইটো ভাবিব নালাগে বোলে আজি এবছৰেচোন মই ভগৱানক চিন্তা কৰিছোঁ, ক'ত আছোন, ভগৱানে মোক একো হিঞ্চ দিয়াই নাই তেওঁক যে মই পাম। সেই আশাটো কেতিয়াও কৰিব নালাগে, কাৰণ পৰীক্ষকৰ দায়িত্বত আছে তেওঁ। আপোনাৰ মোৰ দায়িত্ব হৈছে পৰীক্ষাটো দিয়াৰ। আৰু ভাগৱতৰ মাৰ্গত এক অৰ্থত আপুনি মই পৰীক্ষিতো হ'ব লাগিব। সেই পৰীক্ষিত আমি হ'ব নোৱাৰোঁ, কিন্তু পৰীক্ষিত কি ৰূপত হ'ব লাগিব? গৰ্ভতে পৰীক্ষা কৰিছিলে কাৰণে তেওঁৰ নাম পৰীক্ষিত দিয়া হ'ল, সেইটো বেলেগ কথা। কিন্তু পৰীক্ষিত নামটিৰ মাজত দুটি তাৎপৰ্য সোমাই আছে, যি পৰীক্ষকো আৰু যি পৰীক্ষাৰ্থীও। আপুনি মই কিহৰ পৰীক্ষাৰ্থী? জন্ম মৃত্যু জৰা ব্যাধি নামৰ পৰীক্ষাটোৰ।
আৰু কিহৰ পৰীক্ষক কি কৰিব লাগে কি কৰিব নালাগে এইখিনি আপুনি মই বিচাৰ কৰি ল'ব লাগিব ভাগৱতৰ মাৰ্গত সেইকাৰণে পৰীক্ষিতৰ ভাৱত আগবাঢ়িব লাগিব তাৰ পিছতে কি দেখালে অশ্বত্থামাৰ হিৰুমণি কটা প্ৰসংগত অশ্বত্থামাৰ প্ৰসংগ আকৌ ভাগৱতলৈ কেলে টানি আনিলে কাৰণ অশ্বত্থামা হৈছে সেইজন ব্যক্তি যিজনে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিস্থাপন কৰিবৰ বাবে ব্ৰাহ্মণ হৈও চাওকচোন অশ্বত্থামাটো গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল তেতিয়াহ'লে কিমান এটা উচ্চ পৰ্যায়ৰ জ্ঞানী হ'ব লাগিছিল কিন্তু তেওঁৰ মান দুৰ্যোধনে ভাল পাব বুলি পাণ্ডৱৰ সবংশ নষ্ট কৰিলে ভাল পাব বুলিয়ে তেওঁ ইমান অন্ধ হৈ পৰিছিল নিজৰ প্ৰতিষ্ঠাৰ বাবে দ্ৰৌপদীৰ পঞ্চপুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ হোৱা নাছিল গতিকে ভাগৱত সেইজন ব্যক্তিৰ বাবে নহয় যিজনে নিজৰ প্ৰতিষ্ঠা হিৰত লৈ আগবাঢ়িছে সেইকাৰণে অশ্বত্থামা কোন যাৰ প্ৰতিষ্ঠাৰ অভিমান নিজৰ হিৰৰ অগ্ৰত আছে সেইজনে হৈছে অশ্বত্থামা তেওঁ কেতিয়াও ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰে সেইকাৰণে সেই অশ্বত্থামাৰ চূড়ামণি কৰ্তন হ'বই লাগিব আপুনি মই যে কোনোবাখিনিত প্ৰতিষ্ঠাৰ বাবে মানৰ বাবে যশৰ বাবে যদি চূড়ামণি এটা বা সেই উদ্দেশ্যলৈ ধৰ্ম মাৰ্গলৈ আহিছোঁ তেতিয়া প্ৰথমতে সেই চূড়ামণি কৰ্তন হ'বই লাগিব ইয়াৰ পাছতে কি দেখুৱালে ভীষ্মৰ মুখ্য নিৰ্যান চাওকচোন আপোনাক মোক অকণমানে বেজি এটাই যদি কটাৰী এখনে আঁক এটা পৰিবলৈ কিমান কষ্ট পাম ভীষ্মক যেতিয়া শৰে বিদ্ধ কৰি থৈছিল তেতিয়ালে ভীষ্মই কিমান কষ্ট অনুভৱ কৰিছিল আৰু ভীষ্মই কাৰ বাবে ভীষ্মইতো ইচ্ছামৃত্যুৰ বৰ লাভ কৰিছিল তেতিয়া তেওঁ যেতিয়া কষ্ট পাইছিল তেতিয়া তেওঁ শৰীৰ এৰি গুচি যাব পাৰিলেহেঁতেন কিন্তু শৰীৰ এৰি তেতিয়ালৈকে নাই যোৱা যেতিয়ালৈকে তেওঁৰ ওচৰলৈ ভগৱন্ত নাই অহা আৰু দ্বিতীয়তে যেতিয়ালৈকে উত্তৰায়ণ আৰম্ভ হোৱা নাই কাৰণ আমাৰ বছৰটোত আজিকালি এইবিলাক কথা বাদ দিলে আগৰ ল'ৰা ছোৱালীক এইবিলাক ককা আইতাকতে শিকায় পক্ষ কেইটা বোলে কচোন কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ অয়ন কেইটা আজিকালি বহুতক সুধিলে অয়ন বুলি ক'লে চিনিয়েই নাপায় সেইখিনিতে আমাৰ সংস্কৃতিটো যত যিমান অধপতিত হ'ব লাগে হৈছে কাৰণ ইংৰাজী নৱবৰ্ষটো আমি 12টা বজাতো সাৰ পাই উদযাপন কৰোঁ মাঘ বিহুটো আকৌ তেনেদৰে উদযাপন নকৰোঁ মাঘ বিহুটো চাওকচোন প্ৰকৃতিৰ লগত আমাৰ গোটেই উৎসৱ পাৰ্বণো ইমান সুন্দৰভাৱে সংযুক্ত হৈ আছে মাঘ বিহুৰ আগদিনা কি হয় মকৰ সংক্ৰান্তি সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে উত্তৰায়ণ আৰম্ভ হয় সেইবাবে আমাৰ অসমীয়া সংস্কৃতিটো এইটো ব্যৱস্থা আছে সেইদিনাৰ দিনটো ব্ৰহ্ম পুৱাতে অতি ঈশ্বৰ সেৱা কৰি আনন্দপূৰ্ণভাৱে সেই দিনটো পাৰ হওক কিন্তু আমাৰ আগদিনা চিঞৰ বাঘৰ কৰি পেলাই 9টা 10টালৈকে শুই থাকে সেইদিনা মেজিলে যোৱাটো দূৰৰে কথা বা বিহু বুলি ঘৰত জলপান এসাঁজ একেলগে খোৱাটো বেলেগ কথা 12টামান বজাত বিহু সাৰ পায়হে গতিকে পাশ্চাত্য সংস্কৃতি অনুকৰণ কৰিব নালাগে বুলি এইটো আমি ক'বলৈ যোৱা নাই কিন্তু নিজৰখিনি এৰি আনৰখিনি নহয় নিজৰটোক ধৰিহে আনৰ আৰু উত্তৰায়ণৰ কিয় মাহাত্ম্য আছে চাওকচোন ভাগৱতৰ আৰম্ভণিৰ পৰা যদি শেষলৈকে চাই গোটেই ভক্তসকল উত্তৰ দিশে গৈছে বিদুৰো গৈছে উত্তৰ দিশে উদ্ধৱো গৈছে উত্তৰ দিশে পঞ্চ পাণ্ডৱো গৈছে উত্তৰ দিশে পৰীক্ষিতো গ'ল উত্তৰ দিশে আমি আসনখনো প্ৰতিষ্ঠা কৰোঁ পূবফালে উত্তৰ দিশতনো ভকতৰ এনেকুৱা কি আছে যে সব উত্তৰ দিশে গৈছে কাৰণ উত্তৰ দিশৰ দুটি তাৎপৰ্য আছে প্ৰথম দেৱলোকত মনুষ্যৰ এবছৰে এদিন হয় সেইবাবে ছমাহে ৰাতি ছমাহে দিন দক্ষিণায়ন কালত যদি জীৱই শৰীৰে তেতিয়া ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব সেই জীৱই সহজে নোৱাৰে আৰু ভীষ্মই সেই কথা জানিছিল তেওঁ হৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত সেইবাবে যেতিয়ালৈকে 18 দিন পৰ্যন্ত উত্তৰায়ণ আৰম্ভ হোৱা নাই তেওঁ শৰীৰ এৰা নাই কিন্তু ভাগৱতৰ এইটো শক্তি আছে সৃষ্টিৰ নিয়ম কি মনটো এনেকুৱা ঘপককে কাৰেণ্টটো যাব বুলি কোনেও জনা নাছিল নহয়নে কেতিয়া ফিউজ হ'ব এইটো একো গ্যাৰেণ্টি নাই সেইকাৰণে সময় থাকোতে প্ৰয়োজনীয় বস্তুকণ গোটাই থৈ দিব লাগে যাই হোক এতিয়া উত্তৰায়ণ গতিৰ আৰু এটা দিশ আছে আপোনাৰ মোৰ যিটো শৰীৰ এইটো হৈছে দেখি থকাটো স্থূল শৰীৰ এই স্থূল শৰীৰটোৰ ভিতৰত আৰু এটি শৰীৰ আছে সূক্ষ্ম শৰীৰ যাক বিজ্ঞানৰ ভাষাত আমি সাবটেল বডি বুলি কওঁ আৰু সেই সূক্ষ্ম শৰীৰটো শক্তিৰে নিৰ্মিত আৰু এই শক্তিৰে নিৰ্মিত হোৱাৰ বাবে 6টা মূল শক্তি কেন্দ্ৰ আছে যাক 6 চক্ৰ বুলি কোৱা হৈছে আৰু সেই 6 চক্ৰৰে অনাহত চক্ৰটোক আমাক কি বুলি কয় ভকতসকলে হৃদয় পদ্ম বুলি কয় ভগৱন্ত বোলে ক'ত আছে ভকতৰ হৃদয় পদ্মত সেই হৃদয় পদ্মৰে 8টা কোণ আছে সেইকাৰণে চাবচোন চন্দ্ৰতাপখনতে হওক বা যিকোনো কলত অষ্টদল পদ্মৰ এটা মাহাত্ম্য আছে 8 কোণীয়া এটা মণ্ডলৰ কাৰণ সেই অষ্টদল মণ্ডলৰ মধ্যতে পৰমাত্মাৰ নিবাস স্থান আৰু এই যে 8টা কোণ এই 8টা কোণতে জীৱই অধিষ্ঠান কৰে যি জীৱই নিজৰ পূৰ্বজন্মৰ কৰ্মৰ সংস্কাৰ অনুসৰি পূব কোণত অধিষ্ঠান কৰে সেই জীৱ সংসাৰী হয় পশ্চিম কোণত যি জীৱ অধিষ্ঠান কৰে তেওঁ ৰোগীয়া হয় দক্ষিণ কোণত যি জীৱ অধিষ্ঠান কৰে তেওঁ অলপায়ু হয় আৰু উত্তৰ কুলত যি জীৱ অধিষ্ঠান কৰে উত্তৰ কুলত যেবে জীৱয়ু তপন্ন
ভক্তি করিবা ক লাগি যায় তার মন এতেকে ভক্তৰ গতি উত্তৰ ৰকুলে যাই যিটো ভকত সুয়সিটো নৰে ভক্তৰ গতি উত্তৰ কুলত কিয় কাৰণ যাৰ অন্তঃকৰণত ভক্তি প্ৰস্ফুটিত হৈছে সেই জীৱ উত্তৰ কোণত অৱস্থান কৰে সেইবাবে দ্বিতীয়টি ৰূপত ভক্তসকলৰ সদায় গতি হৈছে উত্তৰ কুলত সেইবাবে তাৰ জৰিয়তে আপুনি ময়ো জীৱনত কি গতি পাব লাগিব উত্তৰ কুলৰ গতি কিন্তু ভাগৱতৰ এইটো শক্তি আছে ভাগৱতে সৃষ্টিৰ বিধান উলুটাই দিব পাৰে কাৰণ ভাগৱত মহাত্ম্যত যি প্ৰথম ধুন্ধুকাৰীয়ে যেতিয়া মুক্তি পাইছিল তেতিয়া কিন্তু উত্তৰায়ণ নাছিল তেতিয়া আছিল দক্ষিণায়ন তাৰ জৰিয়তে এইটো দেখুৱালে যে সংসাৰত পুণ্য কৰ্ম কৰি জীৱই কি গতি পাবলৈ চেষ্টা কৰিব লাগিব উত্তৰায়ণ গতি কিন্তু কোনোবা এজনে যদি পূৰ্ণ ৰূপত ভাগৱত মাৰ্গৰ আশ্ৰয় হৈছে তেওঁ তেতিয়া দক্ষিণায়ন কালতো গতি পোৱাৰ পথটো প্ৰশস্ত হয় কিন্তু তাৰ বাবে আমি নিজকে প্ৰস্তুত কৰিব লাগিব আৰু সেই প্ৰস্তুত কৰাৰ বাবে এতিয়া চাওকচোন তাৰ আটাইতকৈ উত্তম মাধ্যম হৈছে ভগৱন্তৰ নাম নামত কেনেকুৱা শক্তি আছে ৰাম বা কৃষ্ণ বুলি কওঁতে কাৰোবাৰ নামো হ'ব পাৰে নহয়নে বোলে ৰাম হাজৰিকা ৰাম গগৈ ৰাম শৰ্মা ৰাম বা কৃষ্ণ বুলি কোৱাৰ লগে লগে কাৰোবাৰ সম্বোধনযুক্ত এটা নাম হৈ পৰিলে সেই নামকে যেতিয়া আমি বৈষ্ণৱ মাৰ্গত ব্যৱহাৰ কৰোঁ কৃষ্ণ কৃষ্ণ বুলি তেতিয়া সি একেটা নামেই হৈ পৰে আমাৰ বাবে কি সম্বোধন সেই নামকে যদি আমি তিনিবাৰ উচ্চাৰণ কৰোঁ তেতিয়া হৈ পৰে সমবেদনা বোলে ৰাম 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 এইটো হ'ব নালাগিছিল দেই বোলে কৃষ্ণ 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 বৰ বেয়া কথা হ'ল দেই নাম একেটাই এবাৰ উচ্চাৰণ কৰোঁতে কাৰোবাৰ নামো হ'ব পাৰে দুবাৰ উচ্চাৰণ কৰিলে হৈ পৰে সম্ভাষণ তিনিবাৰ উচ্চাৰণ কৰিলে হৈ পৰে সমবেদনা আৰু সেই নামকে যদি বাৰে বাৰে উচ্চাৰণ কৰা হয় তেতিয়া সেই নাম হৈ পৰে কীৰ্তন সেই কীৰ্তনত যদি নিৰন্তৰতা থাকে সি হৈ পৰে সাধনা সেই সাধনাই আনি দিয়ে সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিৰ অনন্ত কোটি ব্ৰহ্মাণ্ডত এনেদৰে অনন্ত ভাৱযুক্ত দ্বিতীয় এটি নাম নাই আৰু এইটো বৈজ্ঞানিকভাৱেও ইতিমধ্যে প্ৰমাণিত হৈছে 2020 চনতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত মানসিকভাৱে কেঞ্চাৰ ৰোগীসকলৰ ওপৰত এইটো গৱেষণা কৰা গৈছিল 60 দিনৰ বাবে 45 জনীয়া এটা গ্ৰুপৰ কেঞ্চাৰ ব্ৰেইন কেঞ্চাৰ হোৱা এটা গ্ৰুপৰ ওপৰত কি কৈছিল বিষ্ণু সহস্ৰনাম নিত্য নৈমিত্তিকভাৱে তেওঁলোকক শুনোৱা হৈছিল আৰু যেতিয়া তাৰ পিছত চোৱা হ'ল তেতিয়া ৰিপৰ্টত এইটো স্পষ্ট ৰূপত আহিছিল যে সেই 45 জনীয়া গ্ৰুপটোৰ 45 গৰাকী মহিলাৰ ব্ৰেইন কেঞ্চাৰ 85% নিৰ্মূল হৈ গৈছিল যি নামৰ ইমান সেই শক্তি আছে সেই নামক কেৱল আমি ইহকালৰ বুলি বা পৰকালৰ বাবেই নহয় এই লোকৰ বাবেও কাৰণ চাওকচোন কোনোবাই উভতমান মাটি ধেই কিবা এটা কৈছে তাৰ মাজতে যদি আপুনি কৈ দিয়ে বোলে কৃষ্ণ কেলে ইমান উৎপাত কৰিছা বা আপুনি যদি আপোনাক যদি কিবা এটা বেয়াকে কৈছে আপুনি যদি কোমল মাতাৰে কৃষ্ণ বা ৰাম বুলি কৈ দিয়ে উলুটাই তেওঁ আপোনাক গালি দিব নোৱাৰে কিন্তু যদিও গালি দিয়ে সেইখিনি সময়টো ভাল কাৰণ কোনোবাই যদি আপোনাৰ নিন্দা কৰিছে ভাগৱতৰ মাৰ্গতো তেওঁকে প্ৰথমতে প্ৰশংসা কৰা হৈছে যে দুৰ্জনম প্ৰথমম বন্দে দুৰ্জনসকলক প্ৰথম বন্দনা কৰা হৈছে কিয় কাৰণ তেওঁলোক বহৰৰ দয়ালু দান দিয়া ব্যক্তিজনতকৈও পৰনিন্দা কৰা ব্যক্তিজন আটাইতকৈ আপোনাৰ মোৰ বাবে লাভকাৰী কিয় জানেনে ভাগৱতৰ দশমত এটা শ্লোক আহে যে মাতা পুনাত হস্তাব্যাম নিন্দকা জিভয়ামলম যে নিজ মাতৃ হলেও নিজৰ সন্তানৰ বিষ্ঠামূত্ৰ মাকে হাতেৰেহে চফা কৰে কিন্তু যিজনে পৰনিন্দা কৰে তেওঁ বোলে জিভাৰে চফা কৰে কম ডাঙৰ কথা নে নিজৰ সন্তানৰো বিষ্ঠামূত্ৰ মাতৃয়ে নিজ হাতেৰেহে চফা কৰে কিন্তু পৰনিন্দা পৰচৰ্চা কৰাজনে বোলে আনৰ পাপখিনি জিভাৰে চফা কৰে তেতিয়াহ'লে সেইজন বন্দনীয় হ'ল নে নহ'ল সেইকাৰণে কৈছা দুৰ্জনম প্ৰথমম বন্দে তেওঁহে বন্দনীয় কোনোবাই যদি নিন্দা কৰিছে বৰ ভাল কথা যিখিনি মই ভুগিব লগা আছিল বাক্যৰ জৰিয়তে তেওঁ লৈ গৈছে পাপ পুণ্য নষ্টও নহয় সৃষ্টিও নহয় ই ৰূপান্তৰ হয় মোৰ পাপখিনি মই সেইখিনি পাপ কৰা নাই কিন্তু যদি দুজনে আলোচনা কৰি আছে আপুনি একো পাপ কৰ্ম কৰা নাই কিন্তু মই যদি তাক ৰেপি আছো তেতিয়াহ'লে আপুনি যিখিনি ভুগিব লগা আছে সেইখিনি মই ভুগিব লাগিব কাৰণ বাক্যৰ প্ৰভাৱ আছে সেইকাৰণে শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে আৰু চাবচোন এটো অকনমান কথাটো বেলেগ যি লোকে এনেকুৱা কিছু সকল লোক দেখা পায় না যে প্ৰতিটো কথাতে আপোনাৰ বেয়া মাত এটা মাতে সেইজন ব্যক্তি কিবা নহয় কিবা এটা ৰোগত মানসিকভাৱে হলেও গ্ৰখিত হৈ থাকিব লাগে কাৰণ বাক্যৰ প্ৰত্যক্ষ সম্বন্ধ আছে আমাৰ এই গ্ৰীবাৰ হৈতে
আৰু এই গ্ৰীবা বা কণ্ঠৰ সম্পৰ্ক আছে আমাৰ কিহৰ সৈতে এটা গ্ৰন্থি আছে যিটোক আমি কি বুলি কোৱা হয় এড্ৰিনেলিন গ্ৰন্থি বুলি কোৱা হয় আৰু সেই গ্ৰন্থিটোৰ সৈতে সম্পৰ্কিত ধ্বনি তৰংগৰ সৈতে আছে আমি যিমান ধৰণৰ বিশৃংখলিত শব্দ উচ্চাৰণ কৰোঁ সিমানতে চাবচোন কিছুমান লোকৰ আপোনাৰ এতিয়া বোলে ভাগৱত পঢ়ি তেওঁ ভাল ভক্ত হ'ল কিন্তু হ'লেও দেখা পায়নে যে বহুত আপোনাৰ বেমাৰ আজাৰে শৰীৰত লগ লয় কিয় লয় জীৱনৰ আগছোৱা সময় তেওঁ কি কৰিছিল কেনেবাকে যদি এই অসৎ বাক্য উচ্চাৰণ কৰি কোনোবাখিনি সময়ত যদি এঘণ্টা সময় পাৰ গৈছে সেই প্ৰভাৱটো তেওঁ শৰীৰত পৰিবই সেইবাবে আমি অন্তত কি উচ্চাৰণ কৰিছোঁ সেইটোৰ ওপৰত বহুত গুৰুত্ব আছে নহ'লে চাবচোন ডাঙৰ ডাঙৰকৈ ভাগৱত পঢ়ি থাকিলে তালে কাণখন নাযাব পাৰে দুজন মানে ওচৰতে ফুচফুচাই কিবা এটা পটকচোন কাণখন তালে পটককৈ যায় ইন্দ্ৰিয়সমূহৰ প্ৰবৃত্তিসমূহ চঞ্চল ভাদ মাহত নামঘৰলৈ আহিবলৈ কাৰো সময় নাথাকিব পাৰে গাঁৱৰ ইমূৰতে হুলস্থুলতা হওকচোন বিচনাখন এৰিও তা পায়গে কেলে ইন্দ্ৰিয়সমূহৰ প্ৰবৃত্তিটোৱে হৈছে তেনেকুৱা গতিকে এই ইন্দ্ৰিয়সমূহক আমি সংযমিত কৰি ৰাখিবলৈ নিত্য নিৰন্তৰ ধাৰ দি থাকিব লাগিব তেতিয়াহে ধাৰ উঠি থাকিব আৰু ধাৰ দিয়াৰ স্থানখনৰ নাম কি ৰাতিপুৱা গধূলি গোসাঁই সেৱা গুৰু সেৱা কৰা স্থানখন তাত অন্তত চহীটো কৰি থাকিব লাগিব তেতিয়াহে আমি ৰেগুলাৰ হ'ম স্কুলখনলৈ পঢ়িবলৈ গৈছে নগৈছে পিছ কথা কিন্তু যিজন ছাত্ৰ সদায় গৈ আছে অন্তত ৰেজিষ্টাৰখনত ৰেগুলাৰ বুলি পিছত ৰিপৰ্টত ওলাব বা মাৰ্কশ্বিটখনত ওলাব গতিকে আমাৰ দ্বাৰা কি আচৰণ হৈছে আমি খন্তেক সময় আঁতৰাই থৈছোঁ কিন্তু অন্তত ভগৱন্তক নিত্য সেই স্মৰণৰ ব্যৱস্থাটো লাগে আৰু সেইবাবে চাওকচোন ভগৱন্ত প্ৰথমতে ক'ত আছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত পাণ্ডৱসকলৰ ওচৰত কুৰুক্ষেত্ৰত হস্তিনাপুৰত কিন্তু দ্বাৰকালৈ তেওঁ পুনৰাগমন কৰিছে কিন্তু এইটো আটাইতকৈ ডাঙৰ লক্ষণীয় দিশ ভগৱন্তই যি স্থানক এবাৰ এৰি গৈছে পিছলৈ কিন্তু তালৈ ঘূৰি চোৱা নাই ভগৱন্তই মথুৰাক এৰি গৈছে মথুৰালৈ আকৌ দ্বিতীয়বাৰ ঘূৰি চোৱা নাই তেওঁ ব্ৰজধামক এৰি থৈ আহিছে গোপিনীসকলৰ বা গোপীসকলৰ প্ৰেম সংসাৰ আটাইতকৈ উচ্চস্তৰীয় প্ৰেম কিন্তু সেই ব্ৰজধামলৈও ভগৱন্তই কাহানিও ঘূৰি চোৱা নাই কিন্তু দ্বাৰকালৈ তেওঁ ঘূৰি চাইছে দ্বাৰকালৈ তেওঁ উভতিছে কিয় কাৰণ ভগৱন্তৰ নিত্য নিবাস হৈছে দ্বাৰকা আৰু দ্বাৰৰূপী হৈছে আপোনাৰ মোৰ এই মুখখন এই মুখখনলৈ যেতিয়ালৈকে ভগৱন্তৰ নামৰ পুনৰাগমন নহয় তেতিয়ালৈকে আপুনি মই বৈকুণ্ঠলৈ যোৱাটো বহুত দূৰ কথা মহাপুৰুষে আমাক ইমান ডাঙৰ এটা ব্যৱস্থা দিলে চাওকচোন আপুনি মই যিখন মজিয়াত বহি আছোঁ এইখন মজিয়াত মণিকূটত যিখন আসন স্থাপন কৰা হৈছে এইখন কেৱল আধ্যাত্মিক তত্ত্বৰে পৰিপূৰ্ণ এখন আসন নহয় 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ ব্ৰহ্মাণ্ডৰ আৰ্হি যিখন ব্ৰহ্মাণ্ডৰ বিষয়ে আজিলৈকে বিজ্ঞানেও পোৱাগে নাই কাৰণ কিয় আপুনি মই ক'ত আছোঁ পৃথিৱীত নহয়নে পৃথিৱীকে প্ৰমুখ্য কৰি আমাৰ 9টা গ্ৰহেৰে বিজ্ঞানৰ ভাষাত 8টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয়নে এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত এই ভূলোকৰ তলত আৰু 7খন আছে অতল বিতল সুতল তলাতল মহাতল তলাতল ৰসাতল আৰু পাতাল আৰু এই 7খনৰ ওপৰত আৰু 7খন আছে ভূলোক ভুৱৰলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক 14খন ভুৱন সজ্জিত হৈ আছে যেটো বৰ্তমান পদাৰ্থ বিজ্ঞানৰ ভাষাত প্যাৰেলেল ইউনিভাৰ্সৰ কনসেপ্ট বুলি এতিয়া আহিছে কিন্তু যেটো সিদ্ধান্ত ভাগৱতত অনাদি কালৰ পৰা আছে গতিকে ভাগৱত কেৱল এখন আধ্যাত্মিক তত্ত্ব কথিত পুথি নহয় ইয়াৰ যি বিজ্ঞান বিশেষ যি বিজ্ঞান সেই বিজ্ঞান এই ভাগৱতত আছে আৰু সেই 14 ভুৱনৰ ক্ৰমটো হৈছে ব্ৰহ্মাদেৱ জিপা পদুম ফুলত বহি আছে সেই পদ্ম ফুলৰ ঠাৰিডাল যিডাল আমি প্ৰতীক ৰূপত ফটোখনত দেখো তলত নাৰায়ণ শুই আছে নাৰায়ণ ক'ত হৈ আছে অনন্ত নাগৰ সজ্জাত অনন্ত মানে কোন সৰ্পৰ সহস্ৰ হিৰ আছে নাগ মানে সৰ্প নহয়নে সৰ্পৰ আন এটা নাম কাল কালৰ আন এটা নাম সময় আৰু ভাগৱতত এটো উল্লেখিত হৈছে বিশ্ব ব্ৰহ্মাণ্ডখন কোনে ধাৰণ কৰি আছে অনন্ত দেৱক কোনে ধাৰণ কৰি আছে কুৰ্মৰূপী হৰিয়ে বোলে হাপটোৱে বিশ্ব ব্ৰহ্মাণ্ডখনত ধৰি আছে হাপটোক আকৌ কাছটোৱে ধৰি আছে এটো বোলে সাধু কথা নহয় ইয়াত এটা তাত্ত্বিক দিশ আছে কুৰ্মই প্ৰতিনিধিত্ব কৰে আধাৰ শক্তিক হেকাৰণে আসনৰ একেবাৰে তলতো আধাৰ শক্তি স্বৰূপ কুৰ্মৰ স্থান আছে বা কাছৰ সহনশীলতাৰ প্ৰতীক আৰু সেই আধাৰ শক্তিয়ে আমি যদি অকনমান ষ্টেণ্ডাৰ্ডকে কওঁ তেতিয়া হৈছে স্থানৰ ওপৰত কি আছে কালৰূপী অনন্ত তাত শয়ন কৰিছে নাৰায়ণে আৰু নাৰায়ণৰ নাভিৰ পৰা বিকশিত হৈছে সেই 14 ভুৱনৰ পদ্ম তাৰ ওপৰত বিৰাজিত হৈছে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ স্থান কালৰ ওপৰত নিৰ্ভৰ কৰি এই জগতখন নিৰ্মাণ হৈছে আৰু এই 14খন ভুৱনক মায়াৰ এটা আৱৰণে আৱৰি ৰাখিছে যাৰ ইনচাৰ্জ হৈছে দেৱী দুৰ্গা হেকাৰণে দুৰ্গা নামটো আহিছে দুৰ্গৰ পৰা দুৰ্গ মানে কি বান্ধ
সৃষ্টি স্থিতি প্ৰলয় সাধনম শক্তি ৰেখা সায়ে বয়স্ব বিভৰ্তি ভুৱনানি দুৰ্গা। আৰু এনেকুৱা এই মায়াৰ আকৃতিটোৰ আকাৰ অণ্ডাকৃতিৰ হোৱা বাবে ইয়াক কোৱা হয় হিৰণ্যগৰ্ভ বুলি। এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ মহাবিষ্ণুৰ প্ৰতি ৰোমকূপত বিৰাজিত হৈ আছে। আৰু এই 14 ভুৱনৰ ভিতৰলৈকে মায়াৰ প্ৰভাৱ আছে, তাৰ ঊৰ্ধ্বত মায়াৰ প্ৰভাৱ নাই। আৰু সেই মায়াৰ ঊৰ্ধ্বত যিখন জগত সেইখন হৈছে বৈকুণ্ঠ। ন তদ্ভাসয়তে সূৰ্যঃ ন শশাঙ্কনা পাৱকঃ যদ্গত্বা ন নিৱৰ্তন্তে তদ্ধামং পৰমং মম। যি স্থানত চন্দ্ৰ সূৰ্য নাই, যি স্থানত ভগৱন্ত কৃষ্ণৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান, সেই স্থানলৈ জীৱ এবাৰ গ'লে আকৌ পুনৰ এইখন সংসাৰলৈ আহিব নালাগে। সেইখন হৈছে বৈকুণ্ঠ। বৈকুণ্ঠৰ 7টি স্তৰৰ আৰ্হিতে মহাপুৰুষে সপ্ত বৈকুণ্ঠৰ সিংহাসন আমাক দিলে, নহয়নে? তেতিয়াহ'লে আমি এইখন সিংহাসনলৈ চোৱাৰ লগে লগে এইটো ভাৱত আমি লক্ষ্য কৰিবলৈ আমাৰ প্ৰকৃত গন্তব্য স্থান কি? সেই আমহি ঘৰ স্বৰূপ গোলোক বৈকুণ্ঠ। জীৱসমূহ আগতে শুনিবলৈ কাহিনীৰ নিচিনা, আগতে তাত আছিল, কিন্তু বিষয় ভোগ কৰিবলৈ সংসাৰলৈ আহিলে। মায়াৰ আৱৰণটো ভেদ কৰি থৈ অহাৰ কাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে। সেইকাৰণে আপুনি মই ইয়াতে পিতৃ মাতৃৰ সৈতে মোৰ যি সম্পৰ্ক আছে সেই সম্পৰ্ক আধাৰ শৰীৰটো থকালৈকেহে। যেতিয়া শৰীৰটো নষ্ট হ'ব ঘৰৰ মানুহে সোণৰ অলংকাৰকেইটা খুলি থ'ব। সেইটো হৈছে জীৱনৰ বাস্তৱিকতা। গতিকে আমি জীৱনটোত উপভোগ কৰিব লাগিব, কিন্তু মূল লক্ষ্য কি? ঈশ্বৰ কৃষ্ণৰ চৰণ প্ৰাপ্তি, যাতে আমি এই জন্ম মৃত্যু জৰা ব্যাধিৰ চক্ৰটোৰ পৰা উদ্ধাৰ হৈ যাব পাৰোঁ। সেইবাবে অন্য জীৱ আৰু মনুষ্য জীৱনৰ মাজত পাৰ্থক্য এইখিনিতে। কুকুৰ মেকুৰে খাই বৈ জীয়াই আছে, আমিও খাই বৈ জীয়াই থাকিলে নহ'ব। স্বৰ্গত বোলে ইন্দ্ৰই অমৃত পান কৰি যিটো তৃপ্তি পায়, ৰম্ভাৰ লগত যিটো তৃপ্তি পায়, গাহৰিয়েও সেই দুপাত ভোজন কৰি একেটা তৃপ্তিয়ে পাইছে। পাৰ্থক্য কোনখিনি? একমাত্ৰ এইটো কৰিহে আমি ঈশ্বৰক জানিব পাৰোঁ, ভজিব পাৰোঁ। গতিকে আমাৰ পৰম লক্ষ্য কি? খাই বৈ জীয়াই থকা এইখিনি প্ৰয়োজনীয় বস্তু, কিন্তু মূল লক্ষ্য ঈশ্বৰ প্ৰাপ্তি। আৰু এইটো আমি ধৰি মনত চলিব লাগিব যে মহাপাপীসকলেও যেতিয়া ঈশ্বৰক শতাংগ নিপতিয়ে 2 দণ্ডমান যেতিয়া ঈশ্বৰক ভজনা কৰি প্ৰাপ্ত কৰিব পাৰিছে, আপুনি মই কিয় নোৱাৰিম? তেওঁ যেতিয়া আমি কৰোণা সাগৰ বুলি কৈছোঁ, অকণমান মাত্ৰ যদি আমি চেষ্টা কৰোঁ নিত্য, তেতিয়াহ'লে তেওঁ মোৰ লগত থাকিব। আৰু তেওঁক লগত লৈ পেলাই জীৱনৰ প্ৰতিটো কাম কৰাৰ প্ৰয়োজনীয়তা কোনখিনিত? যাতে সংসাৰৰ একো পৰিস্থিতিয়ে মোক তলাব নোৱাৰে, না আৰ্থিক, না মানসিক, না সামাজিক, না সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আৰ্হিত গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনো যদি আপোনাৰ বিৰোধিতা হৈ যায়, তেতিয়াও যাতে আপুনি আনন্দ মনে নিজৰ পুৱা দিনকেইটা পাৰ কৰি যাব পাৰে। সেইকণ শক্তি কেতিয়া আহে, সেইকণ আনন্দ কেতিয়া আহে? যেতিয়া আমি কৃষ্ণৰ সৈতে সংযোগ হ'ব পাৰিম। সেইকাৰণে দামোদৰক খাবলৈ, বিপ্ৰ দামোদৰক খাবলৈ এমুঠি চাউল নাছিল, কম ডাঙৰ কথা নে? তথাপি তেওঁ ইমান আনন্দ মনেৰে জীৱনটো পাৰ কৰিলে। সেইকণেইটো স্থিতি আমাক লাগে যে সংসাৰখনত পাওঁ নাপাওঁ পিছ কথা, কিন্তু যদি নিত্য নিৰন্তৰ আনন্দৰ স্থিতি এটা অন্তৰত নিৰ্মাণ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে সংসাৰত একো বস্তুৱে মোক চিন্তিত কৰাব নোৱাৰে। সেইবাবে ৰজা পৰীক্ষিত সকলো উপেক্ষা কৰি চাওকচোন কলৈ গৈছে? শুকদেৱৰ ওচৰলৈ। তাকো শুকদেৱৰ ওচৰলৈ শুকদেৱক বিচাৰিও যোৱা নাই। যেতিয়া ঋষিসকলৰ ওচৰলৈ মুক্তিৰ মাৰ্গ বিচাৰি পেলাই গুচি গ'ল যে মুক্তি কেনেকুৱা, বিভিন্নজনে বিভিন্ন মত দিলে। পৰীক্ষিতৰ মনে নকলে যে 7 দিনৰ ভিতৰত ইমানখিনিতো সম্ভৱ নহয়। চিন্তা কৰি পেলাই গংগাৰ তীৰতে বহি আছে। কিন্তু দৈৱক্ৰমে তেতিয়া আগমন ঘটিছে শুকদেৱৰ। যদি আপুনি মই সঁচাকৈ ভগৱন্তক বিচাৰিছোঁ, তেতিয়াহ'লে ভগৱন্তক কিবা নহয় কিবা প্ৰকাৰে আপোনাক মোক মাৰ্গদৰ্শন প্ৰদান কৰিব। যিদৰে ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাছিল, কিন্তু তেওঁ ঈশ্বৰক বিচাৰি গৈছিল। সেইবাবে শুকদেৱৰ জৰিয়তে ভগৱত প্ৰাপ্তি কৰালে। আৰু যেতিয়া শুকদেৱ আহিলে, শুকদেৱৰ পৰা তেওঁ অমৰত্বৰ বৰো বিচাৰিব পাৰিলেহেঁতেন, কিন্তু নাই বিচাৰা। কি ক'লে? যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কি কৰ্ম কৰিব সেই বিষয়ে কওক। আৰু তাৰ বিষয়ে ক'বলৈ গৈ সেইটো ভগৱন্তৰ কৃষ্ণৰ লীলা প্ৰকাশ কৰিছে, নহয় জানো? কিন্তু কৃষ্ণ লীলা পৰীক্ষিত শুনালেহে শুনালে। ক'ত আছোন? আমি যদি দ্বাদশৰ শেষত চাওঁগে, 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতে ভাগৱত শুনিলে, ঠিকেই আছে। কিন্তু তাৰ পাছতো তক্ষকৰ আগমন ঘটিছে। তক্ষকে ৰজা পৰীক্ষিতক দংশন কৰিছে। তাৰ পিছতে ৰজা পৰীক্ষিতে শৰীৰ এৰিছে। তেতিয়াহ'লে 7 দিন 7 ৰাতি ভাগৱত শুনাৰ লাভটো ক'ত থাকিল, যদি তেওঁ সাপে খুটি মৰিব লগাটোৱেই আছিল? সেইখিনিতে এটা ডাঙৰ পাৰ্থক্য আছে ৰজা পৰীক্ষিতৰ মৃত্যু আৰু আমাৰ দৰে মলমতী মনুষ্যৰ মৃত্যুৰ পাছত। কাৰণ ৰজা পৰীক্ষিতক বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে, তেওঁ কৰ্ম কৰিছিল। সেইকাৰণে অভিশাপ স্বৰূপত তেওঁৰ মৃত্যু সেই তক্ষকৰ দংশনৰ জৰিয়তে, সেয়া খণ্ডন ভাগৱতেও কৰিব নোৱাৰে। কিন্তু যি ৰজা পৰীক্ষিতে মৃত্যুক আজিলৈকে ভয় বুলি ভাবি আছিল, কাষত কম্পমান হৈ আছিল, আজি সেই মৃত্যুকে ভাগৱতে কিহলে ৰূপান্তৰ কৰিলে? মুখ্যলে। অৰ্থাৎ তক্ষকৰ আগমন ঘটিছে, কিন্তু সেই তক্ষকো ৰজা পৰীক্ষিতে আনন্দ মনেৰে তক্ষকৰ দংশন গ্ৰহণ কৰিছে। আৰু যেতিয়া আনন্দ মনে মৃত্যু গ্ৰহণ কৰিছে, তৎমুহূৰ্ততে তেওঁ মুক্তি প্ৰাপ্ত কৰিছে।
গতিকে আপুনি মই যে এই মৃত্যু অভিমুখী যাত্ৰা কৰিছো ভাগৱতে আমাক এইকণ শক্তি প্ৰদান কৰে যে এই মুহূৰ্তটো যদি মোৰ সন্মুখত মৃত্যু উপস্থিত হয় যাতে মই আনন্দ মনেৰে মৃত্যু গ্ৰহণ কৰিব পাৰো সেইকণ শক্তি ভাগৱতে দিয়ে আৰু সেইকণেই লাগে কাৰণ এই জগতখন হৈছে দুঃখালয় মশাশ্বতম বিশেষকৈ কলিযুগৰ যিমানে সময় চাপি চাপি আহিছে দেখিছে আৰু কলিযুগ বুলি কৈ থাকিলেও আমি ইমান চিন্তাও কৰিব নালাগে কাৰণ কলিৰ স্থান কেইটামান স্থানতহে আছে ৰজা পৰীক্ষিতে যিকেইটা নিৰ্দিষ্ট কৰি দিছিল নহয় জৈত খেলে যোৱা পাশা কৰে মদ্যপান স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত এই 4 স্থানত দিলো বংশগয়াতক যে যোৱা পাখা মদ্যপান পৰস্ত্ৰী সংগ গৃহস্থৰ পঞ্চশুনা এইকেইটা স্থানতহে কলি থাকে বাকীবিলাক স্থানত কলি থাকে জানো সীমাখালত থাকে সোণত থাকে তাৰ বাহিৰে হেতু বেলেগত আৰু কলি নাথাকে তেতিয়ালে আমি কলি যুগত সেইকাৰণে দ্বাদশত এটা প্ৰসংগ আহিছে যুগ ভিত্তিকভাৱে যদি আমি চাওঁ সত্যত এটা দাপৰ পাৰ হৈ গ'ল লীলা ৰূপত এতিয়া কলিযুগ চলি আছে কিন্তু তাত্ত্বিক ৰূপত আপুনি মই কলিযুগত বাস কৰিও সত্য যুগতো বাস কৰিব পাৰো কিদৰে যদি আমি কলিৰ পৰা আঁতৰি আছো যিদৰে অৰ্জুন হৈছিল বাকি সকল লোকৰ বাবে কুৰুক্ষেত্ৰৰ সময়ছোৱা এইখিনি দাপৰ যুগৰ সময় আছিল কিন্তু অৰ্জুনে যেতিয়া ভগৱত দৰ্শন প্ৰাপ্ত কৰি ভগৱন্তৰ আদেশ কৰ্মে সকলো নিজৰ কৰ্ম কৰিছে তেতিয়া অৰ্জুনৰ বাবে সেইখিনি সত্য যুগৰ সময় ঠিক তেনেদৰে আপুনি ময়ো সত্যক নিজৰ বাবে নিজেই উদয় কৰাব লাগিব কিদৰে যদি আপুনি মই সত্যত আছো একনিষ্ঠ হৈ আছো ভগৱন্তত নিত্য আস্থা প্ৰতিপাদিত কৰি নিজৰ দায়িত্ব কৰ্মখিনি কৰি আছো ভগৱন্তৰ কৰ্ম কৰা মানে এইটো নহয় যে দায়িত্ব কৰ্মখিনি বাদ দি যদি মই ইয়াত আহি বহি আছো মোৰ ঘৰৰ চৌতিটো বোলে ওলমি আছে গৈ পেলাই মই তেওঁ ভাগৱতৰ কথা ক'বলৈ গৈছে গৈ পেলাই মই ঘৰৰ কুটিটো ঠিক কৰি থৈ আহো বুলি ভগৱন্তৰ সেইটো কাম কৰিবলৈ কেতিয়াও নাহে নিজৰ দায়িত্ব কৰ্মখিনি আমি সকলোৱে নিজৰ অনুসাৰে কৰিবই লাগিব কিন্তু সেই দায়িত্ব কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কাৰণ আমি যি কৰ্মই আচৰণ নকৰো সকলো কৰ্ম হৈছে বন্ধনৰ কাৰণ কিন্তু সেই কৰ্মও ভগৱত কৰ্ম ৰূপত যদি আমি অৰ্পণ কৰো তেতিয়া মুক্তিৰ কাৰণ হ'ব পাৰে কাৰণ যত কৰ্ম কৰো বন্ধ সাংখ্যবাদী কহে যদি চৰতৰ পে তেবে বন্ধনু হে আমি যিমান কৰ্ম কৰো সকলো হৈছে বন্ধনৰ কাৰণ কিন্তু সেই কৰ্ম যদি কৃষ্ণত অৰ্পণ কৰা হয় তেতিয়াহ'লে সেই কৰ্মই বন্ধন সৃষ্টি কৰিব নোৱাৰে কিন্তু সেইখিনিতো এইটো চাব লাগিব আমি কৈ থাকো যে কৰ্মই ধৰ্ম নহয় আমি বহুতে কওঁ যে গীতাত লিখা আছে কৰ্মই ধৰ্ম কেতিয়াও অৰ্জুনক এইটো শিকোৱা নাই যে কৰ্মই ধৰ্ম বুলি কাৰণ কাৰোবাক ঘুচা এটা মৰাটো কৰ্ম হ'ব পাৰে সেইটো কি আমি ধৰ্ম বুলি ক'ব পাৰিম নি নোৱাৰো সেইকাৰণে কৰ্ম কৰাৰো এটা ব্যৱস্থা আছে সেইবাবে আৰু শাস্ত্ৰই আমাক 3 প্ৰকাৰৰ কৰ্ম ভাগ কৰি দেখুৱাইছে কৰ্ম আৰু বিকৰ্ম সত্যতাক লৈ যি কৰ্ম আচৰণ হ'ব যি কাৰ্য আচৰণ হ'ব সেয়াহে কৰ্ম আৰু সত্যৰ ব্যতিৰেকে শাস্ত্ৰৰ সন্মতি ব্যতিৰেকে যি কৰ্ম আচৰণ হ'ব সেয়া হৈছে অকৰ্ম আৰু যি সত্যটোক জানিও অসত্য আচৰণ কৰিব সেয়া হৈছে বিকৰ্ম গতিকে প্ৰয়োজন সেইবাবে চাওকচোন সত্য হৈছে দয়া ক্ষমা ধৰ্মৰ 4 চৰণ ধাৰ্মিক বুলি আমি তেতিয়াহে ক'ব পাৰো যেতিয়া নিজকে এই 4 চৰণৰ ভিতৰত নিজকে আমি ৰাখিছো যিকোনো পৰিস্থিতিতে সত্যৰ আশ্ৰয় ত্যাগ কৰা নাই শৌচ বাহ্যিক পৰিশুদ্ধতা আৰু আন্তৰিক শুদ্ধতা দয়া আৰু ক্ষমা এই 4 বস্তুৰ ভিতৰত যেতিয়ালৈকে আপুনি মই নিজকে বদ্ধ ৰাখিব পাৰিছো তেতিয়ালৈকে আমি ধাৰ্মিক বুলি ক'ব পাৰো কৃষ্ণ আৰু সেই 4 বস্তুৰ ভিতৰত আমি ৰাখি পেলাই নিজকে যেতিয়া ধাৰ্মিক বুলি ক'ব পাৰো সেই 4 বস্তুৰ বিষয়ে সম্পূৰ্ণ বিষয়বস্তু আমি ক'ত পাওঁ শাস্ত্ৰত শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ শাসন যিয়ে শাসন কৰে সেয়াই হৈছে শাস্ত্ৰ সেইবাবে আমাক শাস্ত্ৰৰ প্ৰয়োজন আৰু সেই শাস্ত্ৰই আমাক চাওকচোন মনুষ্য জীৱনত 16টা সংস্কাৰ আছে সেই 16টি সংস্কাৰৰ মূলত প্ৰথমটি হৈছে গৰ্ভ সংস্কাৰ এই প্ৰসংগতে আমি কথা প্ৰসংগ সামৰিবলৈ আগবাঢ়িছো কাৰণ চাওকচোন যে জীৱ কিছু ক্ষেত্ৰত এনেকুৱা হয় আমি জ্ঞান ভিত্তিক পাছৰ জনমত যিমানে বোলে ভাগৱতৰ প্ৰসংগবিলাক শুনো সেইবিলাকে মনত থকাতকেও আমাৰ চাবচোন সহজে আমুকৰ পুতেকৰ জীয়েকৰ শাহুকৰ বোৱাৰীয়েকৰ নাম পতককে মনত ৰয় কিন্তু গীতা ভাগৱতৰ কথা আমাৰ সহজে মনত নৰয় তাৰো এটা কাৰণ আছে কাৰণ জীৱ সংস্কাৰ হৈ আহোঁতে কেনে ধৰণৰ সংস্কাৰ হৈ আহিছে যিদিনা কক্ষিপুৱে ব্ৰহ্মাদেৱক আৰাধনা কৰিবলৈ গৈছিল কম বেছি পৰিমাণে আমি সকলোৱে জানো সেইদিনা যাত্ৰা পথত যদি চৰাইমুখত নাৰায়ণ নাম শুনি কক্ষিপু উভতি আহিলে তেতিয়া কাঁইদিয়ে সুধিলে যে আপুনি কিয় উভতি আহিলে তেতিয়া ক'লে বোলে মই যাত্ৰা পথত শত্ৰুৰ নাম শুনিলো শত্ৰুৰ নাম শুনিলে মোৰ যাত্ৰা সিদ্ধি নহ'ব সেইকাৰণে মই উভতি আহিলো তেতিয়া কাঁইদিয়ে সুধিলে আপুনি কি বুলি শুনিলে তেতিয়া নিজৰ পত্নী টান মাতটো দিব নোৱাৰে সেইকাৰণে অকণমান কোমল ভাৱেৰে ক'লে নাৰায়ণ বুলি শুনিলো নাক মুখ পুচাই
কিন্তু সেইদিনাই চাগে কক্ষীপই অকণমান কোমলতাৰে ভগৱন্তৰ নাম স্মৰণ কৰিছিল আৰু তেতিয়া কাঁইদু মাতৃয়ে গম পাইছিল যে আজি পাকে পকাৰে হলেও ভগৱন্তক স্মৰণ কৰিছে যেতিয়া আজিয়েই মই সন্তানৰ বাবে প্ৰস্তুত হওঁ চাওকচোন ভাৰতীয় শাস্ত্ৰীয় পৰম্পৰাটো এনেকুৱা এটা পৰম্পৰা য'ত স্ত্ৰী পুৰুষৰ মিলন কাৰ্যকো আধ্যাত্মিক ৰূপ দিয়া হৈছে কিন্তু অন্য কোনো সংস্কৃতিত এইটো দিয়া হোৱা নাই কাৰণ স্ত্ৰী পুৰুষৰ মিলন সেইটো এটা ভোগৰ বস্তু নহয় সি এক সৃষ্টি যজ্ঞৰ লগত তুলনা কৰা হৈছে যজ্ঞ বৈ বিষ্ণু গতিকে সেই যজ্ঞ কৰ্মৰ পবিত্ৰতা ৰক্ষা কৰি আগবঢ়াটোহে প্ৰয়োজনীয় সেইকাৰণে চাবচোন অন্য চৰাই চিৰিকটিয়ে সন্তান জন্ম দিলে পিতৃ মাতৃ বুলি নকয় কিন্তু মনুষ্যৰ ক্ষেত্ৰত কয় কিয় কাৰণ মনুষ্যই জানি বুজি সকলো দেশ কাল পাত্ৰ ইত্যাদি বিচাৰ কৰি সেই সৃষ্টি যজ্ঞ সম্পাদন কৰিবলৈ আগবাঢ়ে আৰু তেতিয়া তাকো চাব শাস্ত্ৰটো আমাক কিমানলৈকে কৈছে আমাৰ দিনটোত 8টা প্ৰহৰ থাকে দিনত 4টা প্ৰহৰ ৰাতি 4টা প্ৰহৰ 3 ঘণ্টাৰ মূৰৰ একেটা সময়ত এটা প্ৰহৰ বুলি কোৱা হয় ৰাতিৰ প্ৰথম প্ৰহৰত যি সন্তান জন্ম সি অল্পায়ু হয় দ্বিতীয় প্ৰহৰত যি সন্তান জন্ম হয় তেওঁ ৰোগীয়া হয় তৃতীয় প্ৰহৰত যি সন্তান জন্ম তেওঁ উত্তম হয় চতুৰ্থ প্ৰহৰত যি সন্তান জন্ম তেওঁ সৰ্বোত্তম হয় হিৰণ্যকশিপুৰ যদিও অসুৰ আছিল সেই অসুৰৰ বীৰ্য কাঁইদু মাতৃৰ গৰ্ভত স্থাপন হৈছিল সেই চতুৰ্থ প্ৰহৰত আৰু হিমানতেই কৰ্ম শেষ হোৱা নাই আমাৰ চাবচোন গৰ্ভাৱস্থা পালন কৰাৰ সময়ত আমাৰ অসমীয়া সমাজত এইটো ব্যৱস্থা আছে মাক গৰাকীয়ে বা আয়ে গৰাকীয়ে জ্বলা টেঙা তিতা এইবিলাক বেছিকৈ খাবলৈ ইচ্ছা কৰে কিন্তু পৰাপক্ষত সেইখিনি বাদহে দিব লাগে পঞ্চামৃত খাই তাকো এদিন নে দুদিন দুচামুচমান খাই থৈ দিয়ে নহয় যিটো বস্তু অমৃতৰ লগত তুলনা কৰা হৈছে সেইটো ভক্ষণ বেছি হ'ব লাগে কাৰণ আপ্যায়নী নাৰীডালৰ সৈতে জীৱৰ শৰীৰটো মাতৃ গৰ্ভৰ সৈতে জড়িত হৈ থাকে মাতৃয়ে যি খায় সেইখিনি গৈ শৰীৰটোত পৰেগে আপোনাৰ মোৰ নেমুটেঙাৰ টোপাল এটা পৰিলে কেনেকুৱা লাগে সেইখিনি গৈ যেতিয়া সন্তানটিত পৰি পেলাই তাৰ সৃষ্টি সিমানতে আৰম্ভ হৈ পৰিলে মাছে মঙহে খাই যদি একদম তৃপ্ত হৈছে তেতিয়া সন্তানটি তামসী গৰ্ভৰে পৰা হৈ আহিব সেইকাৰণে অন্তত সেইখিনি শুদ্ধ সাত্বিক দ্ৰব্য গ্ৰহণ কৰা প্ৰয়োজন আজিতো বৈজ্ঞানিকভাৱে এই কথা প্ৰমাণিত হৈ গৈছে যে মাতৃগৰাকীয়ে গৰ্ভাৱস্থা সময়ত যেনে ধৰণৰ আচৰণ কৰিব যি বাক্য ক'ব যেনে ধৰণৰ ব্যৱহাৰ কৰিব তাৰ সম্পূৰ্ণ প্ৰভাৱ গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে যিদৰে কাঁইদু মাতৃৰ পালন পোষণ হৈছিল নাৰদদেৱৰ আশ্ৰমত ৰাতিপুৱা গধূলি হৰি কথা শুনোতে সেইখিনি কথাই প্ৰভাৱ পেলাইছিল গতিকে আমি মেইন গোটেই সমাজখন যদি আমি সুস্থিৰ কৰিব বিচাৰিছো তেতিয়াহ'লে আমাৰ সৃষ্টি কৰ্ম সেইকাৰণে বিবাহৰ আগমুহূৰ্ততেই বিবাহ আমি ভাবি থাকোঁ এইটো সামাজিক কৰ্ম নহয় সেইটো সামাজিক কৰ্ম নহয় সেইটো হৈছে দেৱ কৰ্ম কাৰণ তাত স্বয়ং স্ত্ৰী আৰু পুৰুষজনক লক্ষ্মী নাৰায়ণৰ লগত তুলনা কৰা হয় আৰু সেই দিনটোতে এজন পুৰুষে স্বয়ং মহালক্ষ্মীক গ্ৰহণ কৰে নিজৰ গৃহখনৰ বাবে সংসাৰ আটাইতকৈ ডাঙৰ দান গতিকে সেই কৰ্মৰ সম্পূৰ্ণ পবিত্ৰতা আচৰণ কৰি তাক আশ্ৰমৰ লগত তুলনা কৰা হৈছে তাৰ ফলত চাওকচোন ভগৱন্ত কপিলৰ অৱতাৰ হৈছে ঋষি কদৰ্ম ৰায় দেৱহূতিৰ জৰিয়তে তেওঁলোকৰ পবিত্ৰতাৰ প্ৰতি ভগৱন্ত বাধ্য হৈছে অংশ ৰূপত আহিবলৈ আমাক বাৰু ভগৱন্ত অংশ ৰূপত একো নালাগে কিন্তু অন্তত সমাজৰ দায়িত্বশালী সকলো পিতৃ মাতৃয়ে সেই ব্যৱস্থা অৱলম্বন কৰিব পাৰে কাৰণ ভাগৱত বুলিলে কেৱল কৃষ্ণ ভক্তি কথাই কোৱা নাই সেই কৃষ্ণ ভক্তি আচৰণ কৰিলে যিখিনি আনুষংগিক বিষয়ৰ প্ৰয়োজন তাৰো সুস্পষ্ট ব্যাখ্যা বা উপস্থাপন ভাগৱতত হৈছে মাত্ৰ প্ৰয়োজন আপুনি মই সাধ্য অনুসাৰে সেইখিনি গ্ৰহণ কৰাৰ গতিকে সদৌ শেষত আমাৰ বাবে বৰ বেছিখিনি বাকী নাথাকিল কাৰণ পুৱাবেলা যেতিয়া জনাৰ্দন প্ৰভুছয় অনুষ্ঠানটি উদ্বোধন কৰিলে তেতিয়া ইতিমধ্যে তেওঁ চৰুটো আপোনাৰ সিজাবলে চৌকাত তুলি দিলেই খৰি দি পেলাই জুই লগাই দিলেই তাৰ পাছতে যেতিয়া তাঁতি বাপে ব্যাখ্যা কৰিলে তেখেতে আপোনাৰ সিজালে আমালে তেল মাৰিবলৈহে থাকিল এতিয়া তেল মাৰোতে মোৰ গাত কেইটোপাল পৰিল আপোনাৰ গাত কেইটোপাল পৰিল সেইটো আৰু আমাৰ ব্যক্তিগত বিচাৰলে থলো আৰু সময়ৰ প্ৰতি যিহেতু লক্ষ্য ৰাখিব লাগিব ইতিমধ্যে পাঠো আগবাঢ়িব লাগিব গতিকে আৰু আমি বেছি সময় আপোনাৰ হ'বক আমনি নকৰি সৰু এটি কাহিনীৰে আমি আমাৰ কথা ৰাখিবলৈ গৈছো কথাটো আচলতে আমাৰ ভকতীয়া সমাজতে প্ৰচলিত এবাৰ নাৰদদেৱ বৈকুণ্ঠৰ পৰা নামি আহিছিল মৰ্তলোকত জীৱসকলে কি কৰি আছে তাকে চাবলৈ কিন্তু নাৰদদেৱে ভাবি আহিছিল বোলে পৃথিৱীত ইমান ঋষি মুনিসকল আছে তেওঁলোককে লগ পামগে কিন্তু নাৰদদেৱে নামি আহি আকৌ আপোনাৰ লগ পালেহি গাহৰি এটাক গাহৰিটোক লগ পাই পেলাই সুধিল যে হেৰা তুমি কি কৰিছা গাহৰিটোৱে ক'লে বোলে মই ভোজন কৰি আছো বোলে কি ভোজন কৰিছা বোলে বিষ্ঠা ভোজন কৰিছো তেতিয়া নাৰদদেৱে ক'লে বোলে চি সংসাৰখনত বোলে খাবলৈ ইমান ভাল বস্তু আছে তুমি বাৰু বিষ্ঠাহে খাব লাগেনে তেতিয়া গাহৰিটোৱে ওপৰলৈ মূৰ দাঙি ক'লে বোলে আপুনি কি কথা ক'বলৈ আহিছে মোৰ শৰীৰটোৰ বাবে ভোজন এইটোৱে গতিকে মই ইয়াকে নাখাই খাম কি তাৰপৰা ওপৰলৈ চাই দেখিলে আকাশত একদম দিব্য প্ৰভাযুক্ত পুৰুষ ৰৈ আছে
তেতিয়া গাহৰিটোৱে সুধিলে বোলে আপুনি কোননো, আপোনাৰ শৰীৰৰ পৰা ইমান দিব্য প্ৰভা নিৰ্গত হৈছে। তেতিয়া নাৰদদেৱে ক'লে বোলে মই বোলে বৈকুণ্ঠৰ পাৰিষদ নাৰদ। এই মৰ্ততনো জীৱসকলে কি কৰি আছে তাকে চাবলৈ বুলি আহিছিল। কিন্তু কি প্ৰভুৰ ইচ্ছা, লগ পাবহি লাগিছিল সন্ত মহন্তসকলক, লগ পালোহি আকৌ তোমাক। চাগে তোমাকে উদ্ধাৰ কৰিলে ভগৱন্তই মোক পঠিয়াইছে। তোমাৰ এই অৱস্থাটোলৈ চাই মোৰ বৰ বেয়া লাগিছে, গতিকে ব'লা মই তোমাক সশৰীৰে বৈকুণ্ঠলৈ লৈ যাওঁ। তেতিয়া গাহৰিয়ে যেতিয়া নাৰদদেৱৰ মুখত বৈকুণ্ঠৰ কথা শুনিলে একদম হতভম্ব হৈ পৰিল। প্ৰভু আপুনি সঁচাকৈ কৈছে? নহয় বোলে সঁচাকৈ কৈছোঁ। যি স্থানৰ কথা আমাৰ সাতাম পুৰুষে সপোনতো ভাবিব নোৱাৰে, মই কি সেই স্থানলৈ যাবলৈ পাম? বোলে কিজানি প্ৰভুৱে তোমাক উদ্ধাৰ কৰিবলৈ মোক পঠিয়াইছে। তেতিয়াহ'লে প্ৰভু আপুনি খন্তেক সময় ইয়াতে ৰ'ব, মই ঘৰটো খবৰটো দি থৈ আহোঁগৈ। তেতিয়াহে ঘৰৰ মানুহখিনিয়ে গম পাব যে আমাৰে বংশৰ এজন বৈকুণ্ঠলৈ গৈছে বুলি। গাহৰি লাহেকৈ গৈ ঘৰত খবৰ দিলেগৈ। ঘৰৰ মানুহে সোনকালে বিদায় দি পঠিয়াই দিলে। এজন বংশৰে মানুহ বৈকুণ্ঠলৈ যাব পাৰিব, কিমান ডাঙৰ কথা। আহি উপস্থিত হ'লহি। উপস্থিত হোৱাৰ পিছত লাহেকৈ যাত্ৰা আৰম্ভ কৰিবলৈ ইফালে লাগে। নাৰদদেৱ পূব দিশলৈ চাই মূৰ কৰিছে। তেনেকৈ গাহৰিয়ে ক'লে বোলে প্ৰভু ৰ'বচোন ৰ'ব, বোলে এতিয়া আকৌ কি হ'ল? বোলে নহয় নহয় প্ৰভু, মই আপোনাৰ লগত বৈকুণ্ঠলৈ যামহে যাম, মই আপোনাক কথা এটা সুধিব লাগিব। কি কথা নোকোৱাচোন? প্ৰভু মই আপোনাৰ বৈকুণ্ঠলৈ যাম, মই কিন্তু বৈকুণ্ঠত এনেকুৱা গাঁত আছেনে বোলে। তেতিয়া নাৰদদেৱে সুধিলে বৈকুণ্ঠত এনেকুৱা গাঁতটো কেলে? নহয় নহয় প্ৰভু বোলে মই আপোনাক লগত যামহে, গৈ পেলাই মই পৰি থাকিম ক'ত বোলে, মই খাম ক'ত বোলে। মানে কোৱাৰ তাৎপৰ্য এইটো, যাবলৈ সুযোগ পাইছে বৈকুণ্ঠলৈ, কিন্তু পৰি থকা বিষ্ঠামূত্ৰৰ গাঁতটো এৰি দিব বিচৰা নাই। এতিয়া মহাপুৰুষেও চাওকচোন, এইখন অসম ভূমিলৈকে আহি সকলো জীৱ তৰি যাবৰ পৰাকৈ কাহানিও কোনেও বুজি পাব নোৱাৰা ভাষাও আমাৰ থলুৱা ভাষাৰ ভাওনাখনৰ জৰিয়তেই হওক, পথাৰত হাল বাই বৰগীতটো গাই গায়ো কোনোবাই ভক্তি কৰিব পাৰে, বৰগীতৰ জৰিয়তেই হওক, ঘোষাখনৰ জৰিয়তেই হওক, ভাগৱতৰ জৰিয়তে হওক। আনকি অসমীয়া সমাজতহে এইটো ব্যৱস্থা আছে, পথাৰত গুজটো লওঁতেও ভগৱানক চিন্তা কৰে, গুৰুক চিন্তা কৰে, গুৰুক দিম ভকতক দিম। আৰু সেই চাউল আহি চৰুত পৰালৈকে, আৰু সেই চৰুৰ চাউল গৈ পেটত পৰালৈকে, আৰু সেই পেটৰ পৰা বিষ্ঠা আপোনাৰ শৌচাগাৰত পৰালৈকে প্ৰতিটো বস্তুৰে একোটা নিৰ্ণয় আছে, অন্য ক'তো নাই। যাতে মুঠতে পাকে পকাৰে কৃষ্ণ ভক্তি আচৰণ হওক। ইমানখিনি দিয়াৰ পাছতো যদি আমি ল'বলৈ সমৰ্থৱান নহওঁ, তেতিয়া সেইটো আমাৰ দুৰ্ভাগ্য। গতিকে আমি তৎপৰ হওঁ, কাৰণ ইমানতে আমি বদ্ধ থাকিলেই নহ'ব। অনাগত সময়টো বহুত ভয়ংকৰ সময়। আমি এইটো তুষ্ট হ'লে নহ'ব যে আজি বহুত এটা তুলনাত ভাগৱত চৰ্চা হৈছে, শাস্ত্ৰ চৰ্চা হৈছে, ক'ত আছোন। কেতিয়াবা এনেকুৱা অনুষ্ঠানত বহি থাকিলে যে কলিযুগ নালাগেই, কিন্তু নহয়, কলিৰ প্ৰভাৱটো আছে। নামঘৰৰ পৰা বাহিৰলৈ খোজটো নামঘৰৰ বাৰাণ্ডা বাহিৰলৈ যোৱাৰ লগে লগে আপুনি গম পাব এইটো কি যুগত আছে। গতিকে যেতিয়া পদে পদে ইমান বিপদযুক্ত যুগ এটাত আছোঁ, কিমান সতৰ্ক হৈ চলিব লাগিব। সেইবাবে এইটো এটা কথা যে আমি উপদেশ ল'লেও নহ'ব, উপদেশ শুনিলেও নহ'ব। স্বভাৱো ন উপদেশে ন শক্যতে কৰ্তুমন্যথা সুতপ্তমপি পানীয়ং পুনৰ্গচ্ছতি শীততাম। উপদেশ শুনিও লাভ নাই, উপদেশ লৈও লাভ নাই, কাৰণ পানী খন্তেকৰ কাৰণে উতলে, তাৰপৰা সি চেঁচা হ'বই। গতিকে আমি উপদেশ লোৱাৰো প্ৰয়োজন নাই, উপদেশ শুনাৰো প্ৰয়োজন নাই, মাত্ৰ অন্তৰৰ ভাৱকণ জড়িত কৰাৰ প্ৰয়োজন। অন্তৰৰ ভাৱ সকলোৰে যুক্ত হৈছে, নহ'লেনো চাওকচোন আমাৰ দৰে মলমতী মনুষ্যৰ বাক্যৰ মূল্য কিয় বাঢ়িলে আজি? আপোনালোকে ভাবিলে যে এইজনে ভাগৱতৰ কথা ক'ব, পাকে পকাৰে ভাগৱতৰ প্ৰসংগ কওঁতে আমাৰ দৰে মলমতী মনুষ্যৰ বাক্যৰ মূল্য ইমান যদি বাঢ়িব পাৰে যে আজি অত সময় আপোনাভাৱে শুনি আছে, সেইজনা ভগৱন্তৰ কথা, সেইজনা ভগৱন্তক যদি জীৱনৰ মূল্য দি চলো, তেতিয়াহ'লে আপোনাৰ মোৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব, হয়নে? তেওঁৰ কথা কওঁতে যদি কাৰোবাৰ মূল্য ইমান বৃদ্ধি পাব পাৰে, প্ৰকৃততে মোৰ বাক্যৰো মূল্য নাই, শৰীৰটোৰো মূল্য নাই, কিন্তু মূল্য অধিক কিহে বৃদ্ধি কৰালে? যে আপোনাভাৱে ভাবিলে যে এওঁ কৃষ্ণ কথা বা ভাগৱতৰ কথা অকণমান ক'ব, যাৰ প্ৰসংগ কথা কওঁতে পুনশ্চ কৈছোঁ বাক্যৰ মূল্য ইমান বাঢ়িব পাৰে। তেওঁক যেতিয়া জীৱনৰ প্ৰতিটো ক্ষণত মূল্য দিম, তেতিয়া চাব ফুলপাহত যেতিয়া গোন্ধ আহি পৰে, মৌ মাখিক মাতিব নালাগে। আমি এইটো চিন্তা কৰোঁ যে সমাজখন কি হ'ব। সমাজখনৰ চিন্তা কৰোঁতে নিজকে যিমান আমি পৰিপক্ক কৰিম, চাৰিওপাশটো সিমানেই পৰিপক্ক হৈ পৰিব। কিন্তু নিজকে তাপিতও কৰিব লাগিব, কাৰণ চাকিগছ জ্বলি নিজকে জ্বলি শেষ কৰি যায়, কিন্তু চাৰিওকাষটো পোহৰ দি থৈ যায়। আমাৰো লক্ষ্য সেইটো। সংসাৰখনত আছোঁ যেতিয়া কিবা নহয় কিবা এটা তাপত তাপিত হৈ থাকিব লাগিব, কিন্তু এই তাপত তাপিত হৈ হৈ সিজি যাব লাগিব। কিদৰে সিজি যাব লাগিব? এই সংসাৰখনো যাতে আনন্দ মনেৰে ভোগ হৈ পাৰ হৈ যায়, আৰু পৰকালৰ যাত্ৰাও যাতে সুগম হয়। গতিকে সদৌ শেষত আমি মাত্ৰ আপোনাৰ সবৰ আগত এয়া উপস্থাপনকে ৰাখিলোঁ। আমাৰ কোৱা প্ৰসংগৰ জৰিয়তে যদি আপোনাৰ সবৰ কাৰোবাৰ মনত কিবা আঘাত পৰিছে, আপোনালোকে যেন ক্ষমা কৰি দিয়ে। সদৌ শেষত
আমি সেই ভাৱনাৰে কায় মনোবাক্য সমস্ত অপৰাধৰ মৰ্ষণ বিচাৰি আমাৰ বাক্য ইমানতে ৰাখি পাঠৰ বাবেও সেৱা আগবঢ়া হৈছে কৃষ্ণ Yeah.